ক'লো হয় তাৰপিছত মই ইমানটো স্বভাৱতে অলপ এলেহুৱা তাৰপিছত আৰু দিন গৈ আছে এদিন চাৰটো ঘৰত ওলালেহি আহি মোৰ ঘৰত আহি ওলালেহি সপৰিবাৰে আহি বোলে মই দেখিতো বিচুৰ্তি এইটো ভবা নাই এনেকৈ আহিব বুলি কি কৰিছা তুমি তোমাক মই ক'লো এটা প্ৰস্তাৱ এটা দিলোঁ বৰগীতৰ গৱেষণা তুমি কি কামত আগবঢ়া নাই কেনে তুমি কেনে মনটো পেলাই দিছা কমলাবাৰী পৰম্পৰা সত্ৰকেইখনে এই ঝুমুৰা নাচৰ লগত উদ্ধৱ চলহু গোকুললাই বৰগীতটো সেইটো শ্ৰীৰাগৰ গীত সেই শ্ৰীৰাগৰ গীতটো তেওঁলোকে এমত কল্যাণত গায় এমত কল্যাণ এটা বন্ধা ৰাগ যিটো শংকৰ মাধৱৰ ৰচনাত আমি নাপাওঁৱে কেলি কৰে বৃন্দাবনে মোহন গোপাল আটাইতকৈ উৎসাহজনক আৱিষ্কাৰ মোৰ গৱেষণাৰ বুজিলানে যে সত্ৰৰ ভিতৰত নামঘৰত যিবোৰ অনুষ্ঠানত মানে বৰগীতখিনি চৰ্চা কৰি আছে সেইখিনি শুদ্ধ ৰূপতে আছে আজিও সকলো সত্ৰতে আছে আৰু সেই শুদ্ধ ৰূপবিলাকৰ মাজত এতিয়াও মিল আছে আপুনি বৰগীতৰ গৱেষণা কৰি থাকোঁতে কিবা এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি তুমি এটা ভাল প্ৰশ্ন সুধিলা প্ৰত্যাহ্বান মোৰ এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হৈছিল বৰগীতটো আপোনালোকে গাই আহিছে কিমান বছৰৰ পৰা চলি আহিছে কিন্তু আপুনি কৈছে স্বৰলিপিটো নাই স্বৰলিপি নাই তেনেকে কেনেকে মনত ৰাখে গোটেই মৌখিক বিদ্যা হিচাপে গুৰুমুখী বিদ্যা যে সংগীতটো আচলতে গুৰুমুখী বিদ্যা অভিধান এখন লিখিছে তেনেকুৱাটো অভিধান ঢেৰ আছে এখন অকমান কি বেলেগ হ'ব অৱচেতন মনত তেনে এটা ইচ্ছা আছিল পঢ়ি ৰাখিছিলোঁ আৰু সেই ইচ্ছাটোনো কিয় হৈছিল সোধা সেই ইচ্ছাটো হোৱাৰো এটা কাৰণ আছিল নমস্কাৰ পেজ টাৰ্ণৰ পডকাষ্টৰ আন এটি এপিছডলৈ মই বাগেশ্ৰী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আজি আমাৰ মাজত আছে এজন শিক্ষাবিদ এজন সংগীতজ্ঞ আৰু বৰগীতৰ গৱেষক আপোনালোকে হয়তো গমেই পাইছে তেখেত হৈছে সকলোৰে চিনাকি ডক্টৰ পবিত্ৰ প্ৰাণ গোস্বামী যোৰহাট কলেজৰ প্ৰাক্তন অধ্যক্ষ হিচাপে তেখেতে বহুত কাম কৰিছে বহুত ল'ৰা ছোৱালী শিক্ষাৰ বাবে বহুত কাম কৰিছে আজি তেখেতৰ গোটেই যাত্ৰাটো গোটেই তেখেতৰ বৰগীতৰ যাত্ৰা আৰু বৰগীতক লৈ পেলাই তেখেতে পিছলে ভৱিষ্যতলৈ কি চিন্তা কৰিছে সেই বিষয়ে আজি আমি তেখেতৰ পৰা শুনিম আহকচোন তেখেতৰ লগত কথা পাতোঁ নমস্কাৰ ছাৰ নমস্কাৰ ভালে আছে আছোঁ ভালে প্ৰথমতে আপোনাক যিহেতু মই কৈছোঁ অলপ দেৰি আগতে যে আপুনি বৰগীতৰ গৱেষক মই আপোনাক সুধিব বিচাৰোঁ যে আপুনি বৰগীত গৱেষণা কৰিবৰ কাৰণে আপুনি কেনেকৈ চিন্তা কৰিলে বৰগীতৰ বিষয়ে গৱেষণা কৰাৰ চিন্তাটো আচলতে মোৰ সৰুৰে পৰাই আছিলে বুলি ক'ব পাৰি মানে মোৰ দেউতাই বিশেষকৈ তুমি জানা মই এখন সত্ৰত জন্মগ্ৰহণ কৰি সত্ৰত লালিত পালিত হৈছোঁ আমাৰ সত্ৰখন সাউতকুছি সত্ৰ যোৰহাটৰ চাৰিগাঁও মৌজাৰ অন্তৰ্গত 2 নম্বৰ বামুণ গাঁৱৰ দক্ষিণ পূবে ভোগদৈৰ পাৰত আমাৰ সত্ৰখন মোৰ দেউতা প্ৰয়াত চক্ৰধৰ মহন্ত তেখেতে বৰগীতক শাস্ত্ৰীয় সংগীত হিচাপে প্ৰতিপন্ন কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছিল কাগজ আলোচনী এইবিলাকত বিভিন্ন প্ৰবন্ধ লিখিছিল তদুপৰি তোমাৰ এই 50ৰ দশকতে সংগীত নাটক একাডেমীয়ে বৰগীত গৱেষণা প্ৰাৰম্ভিক সমিতি বুলি এখন গঠন কৰি দিছিল ডক্টৰ মহেশ্বৰ নেওগৰ তেওঁ সম্পাদক হিচাপে লৈ আৰু সেই সমিতিখনত সংগীতজ্ঞ বীৰেণ ফুকন ছাৰ পুৰুষোত্তম দাস তেখেতসকল আছিল আৰু আমাৰ দেউতাকো মানে তাত এজন কোঅপটেড মেম্বাৰ হিচাপে লৈছিল আৰু সেই গৱেষণা সমিতিয়ে স্বৰৰেখাত বৰগীত বুলি এখন প্ৰতিবেদন তেওঁলোকে প্ৰকাশ কৰিছিল মহেশ্বৰ নেওগ ছাৰৰ সম্পাদকীয় প্ৰতিবেদন সহ 6টা ৰাগৰ বিভিন্ন সত্ৰৰ পৰা সংগ্ৰহ কৰা বৰগীতৰ নমুনা
স্বৰলিপি তাত প্ৰকাশিত হৈছিল আৰু সেই গ্ৰন্থখনত মোৰ দেউতাই কৰা স্বৰলিপিও প্ৰকাশ হৈছিল দেই আৰু মই তেতিয়াৰ পৰা দেউতাৰ লগত এই আলোচনাবিলাকত মানে শুনি থাকি মোৰ এটা আগ্ৰহ সৰুৰে পৰাই হৈছিল যে আৰু মানুহে যে সততে কয় এই সত্ৰই বৰগীতবোৰ বেলেগ বেলেগ ৰাগতালবোৰ নিমিলে এইখন সত্ৰৰ লগত সেইখন সত্ৰ নিমিলে মোৰ তেতিয়াৰ পৰা চিন্তা হয় সঁচাকৈ নিমিলে নেকি কিয় নিমিলে নিমিলিবতো নালাগে কাৰণ গুৰু দুজনে বস্তুখিনিতো ভাগ কৰি দিয়া নাই কাকো একেখিনি বস্তুকে কেনেকৈ অমিল হ'ল এই চিন্তাটো মোৰ সৰুৰে পৰাই আছিল দেই তাৰ পাছত তোমাৰ যেতিয়া মই এই যোৰহাট কলেজত চাকৰি কৰি থকা অৱস্থাত তেতিয়া মানে কাকতালীয়ভাৱে মোৰ সংযোগ ঘটিছিল মোৰ যিজন গৱেষণা তত্ত্বাৱধায়ক ডক্টৰ কেশৱানন্দ দেৱগোস্বামী তেখেতৰ লগত তেখেতক এবাৰ মোৰ বন্ধু ডক্টৰ প্ৰদীপজ্যোতি মহন্তৰ গুৱাহাটীত তেওঁলোকৰ এটা অনুষ্ঠান আছিল সেই অনুষ্ঠানটোৰ নামত তেওঁলোকে এটা বক্তৃতানুষ্ঠান পাতিছিল মোৰ দেউতাৰ সোঁৱৰণিত পাতিছিলে দেই বক্তৃতানুষ্ঠানটো আৰু সেই বক্তৃতাটো দিবলৈ কেশৱানন্দ দেৱগোস্বামী ছাৰক মাতিছিলে বক্তৃতাটোৰ বিষয় আছিল বৰগীতৰ পৰম্পৰাগত গায়ন শৈলী দেই আৰু সেই বক্তৃতাটো মানে লেকচাৰ ডেমনষ্ট্ৰেশ্যন আছিল তেখেতৰ বক্তৃতাৰ মাজত কিছু গাই দেখুৱাবলগীয়া প্ৰদৰ্শন কৰিবলগীয়া কথা আছিল গতিকে ছাৰৰ বক্তৃতাৰ মাজত যিখিনি প্ৰদৰ্শন কৰিব লাগিব সেইখিনি তুমিয়ে কৰিবা মই ভয়ে সন্মতি দিলোঁ বোলো চাই ল'ব লাগিব ছাৰে বা কি গাবলৈ কয় তাৰপিছত তেনেদৰে গ'লোঁ গৈ গুৱাহাটী ইউনিভাৰ্চিটি গেষ্ট হাউচত আমাক লগাই দিলে তাতে গধূলি সেই প্ৰথম মোৰ ছাৰৰ লগত প্ৰথম দেখা সাক্ষাৎ এনেই মই ছাৰক জানো ছাৰে মোক চিনি নাপায় ছাৰে বক্তৃতাটো মাজে মাজে গাই শুনাবলগীয়া কথাবোৰ কৈ গ'ল এফালৰ পৰা এইখিনিতে এইটো গাব লাগিব পাৰিবানে মই পাৰিম ছাৰ এইটো কৰিব লাগিব পাৰিবানে পাৰিম ছাৰ এনেকৈ তাৰপিছত দেখিলোঁ যে এইখিনি মই পাৰিম কৰিব পাছদিনা বক্তৃতাৰ মাজত যেতিয়া মই সেইখিনি প্ৰদৰ্শন কৰিলোঁ মোৰ লগত মোৰ বাইদেউ সোণালী দেৱী প্ৰয়াত বৰ্তমান তেওঁ সহযোগিতা কৰিছিলে যেতিয়া মই বিভিন্ন বৰগীতৰ সুৰ বা ৰাগৰ সুৰ পাঠ পঢ়োঁতেও আমাৰ ৰাগ দিয়া হয় মানে নামৰ অন্তত যেতিয়া পাঠ পঢ়া হয় ভাগৱত পাঠ কৰা হয় সেই পাঠৰ সুৰটো কিন্তু ৰাগৰ সুৰতহে গোৱা হয় পুৱাৰ ভাগত কি ৰাগত গাব দুপৰীয়াৰ ভাগত অহিৰ ৰাগত গায় গধূলি কামত ৰাগত গায় এনেকৈ বিভিন্ন ৰাগত গোৱা হয় সেইবিলাকো যেতিয়া ছাৰে প্ৰদৰ্শন কৰিবলৈ ক'লে মই কৰি দিলোঁ কীৰ্তনৰ সুৰ গাবলৈ ক'লে গাই দিলোঁ তেতিয়া ছাৰে মানে মোৰ মানে পৰিৱেশনত সন্তুষ্ট হ'ল হৈ পেলাই ভাবিলে যে ইয়াৰ গাত অলপ মছলা আছে দেখোন ছাৰে তেতিয়া ফোনৰ ইমান যোগাযোগ নাছিল ডিব্ৰুগড়ৰ পৰা গৈ ছাৰে এখন মোলৈ চিঠি লিখিলে দীঘলীয়াকৈ যে তুমি বৰগীতৰ বিষয়ে গৱেষণা কৰা তুমি পাৰিবা মই যি বুজিছোঁ আৰু মই তোমাক গাইড কৰিম মইতো উৎসাহিত হৈছোঁ সৰুৰে পৰা মোৰ এই ইচ্ছাটো আছিলে মই উত্তৰটো দিলোঁ লগে লগে যে ছাৰ মই আপোনাৰ প্ৰস্তাৱটো মানে বৰ উৎসাহেৰে সৈতে সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু মই ধন্য মানিছোঁ নিজকে আপুনি যে মোক এই কামৰ কাৰণে যোগ্য বুলি ভাবিছে মই আপোনাৰ লগত যোগাযোগ কৰিম এইসমূহ ক'লোঁ হয় তাৰপিছত মই ইমানটো স্বভাৱতে অলপ এলেহুৱা তাৰপিছত আৰু দিন গৈ আছে এদিন ছাৰটো ঘৰত ওলালেহি আহি মোৰ ঘৰত আহি ওলালেহি সপৰিবাৰে আহি বোলে মই দেখিতো বিচুৰ্তি এইটো ভবা নাই এনেকৈ আহিব বুলি কি কৰিছা তুমি তোমাক মই ক'লোঁ এটা প্ৰস্তাৱ এটা দিলোঁ বৰগীতৰ গৱেষণা তুমি কামত আগবঢ়া নাই কেনে তুমি কেনে মনটো পেলাই দিছে মই বোলো ছাৰ মই মানে আপুনি বেয়া নাপাব মই অতি সোনকালে আপোনাৰ ওচৰলৈ গৈ আছোঁ তেনেকৈ বুলি ছাৰ অহাৰ এসপ্তাহমানৰ ভিতৰতে মই এদিন গ'লোঁ ছাৰৰ ঘৰলৈ ডিব্ৰুগড় তাৰ ছাৰে প্ৰথমে মোক সুধিলে তোমাৰ পৰিকল্পনাটো কোৱাচোন তুমি কি বুলি ভাবিছা কি কৰিম বুলি ভাবিছা কেনেদৰে আগবাঢ়িবা
মই ক'লোঁ যে ছাৰ মই ভাবিছোঁ যে মই একেবাৰে বৰপেটাৰ পৰা আৰম্ভ কৰি বৰপেটা সত্ৰ, সুন্দৰীদিয়া সত্ৰ, বৰদোৱা থান, মাজুলীৰ বিভিন্ন সত্ৰ, এনেকৈ উজনি অসমৰ যিমান পাৰি সত্ৰলৈ গৈ বৰগীতৰ ৰাগতালখিনি মই সংগ্ৰহ কৰিম। মানে এই কেছেটত, অডিঅ' কেছেটৰ ব্যৱস্থা আছিল তেতিয়া, এই ফিটাৰ কেছেটটো যে সৰু টেপ ৰেকৰ্ডাৰো আছিল, তেনেকুৱা টেপ ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি আনি মই এইবিলাক স্বৰলিপি কৰি মেলি কম্পেৰেটিভ এনালিচিছ কৰি তুলনামূলক অধ্যয়ন কৰি বৰগীতৰ ৰাগতালখিনি মই ছিষ্টেমেটাইজ কৰিম বুলি, মানে শৃংখলাবদ্ধ কৰিম বুলি ভাবিছোঁ। ছাৰে উচপ খাই উঠিলে, তুমি বৰ ডাঙৰকৈ মুখ মেলিছা, ইমানখিনি কৰিবলৈ হাতত ল'লে তোমাৰ কাম নহ'ব, বুজিছা, তুমি নোৱাৰিবা, তুমি কেইখনমান সত্ৰ লোৱা, কেইটামান ৰাগ লোৱা, আৰু তেনেকৈ কৰিলেই তোমাৰ PhD-টো হৈ যাব, তাৰ পাছত তুমি যি কৰা কৰি থাকিবা। মই বোলো ছাৰ নমস্কাৰ, মোক PhD নালাগে, মই ইমান দিনে PhD কৰোঁ বোলা হ'লে মই মোৰ MPhil-ৰ ডিচাৰ্টেশ্যনখন অকণমান বহলাই লিখি দিয়া হ'লে মোৰ PhD হৈ গ'লহেঁতেন। PhD মোক নালাগে। সৰুৰে পৰা মোৰ এটা ইচ্ছা পুহি ৰাখিছোঁ মনত যে বৰগীতৰ বিষয়ে মই এটা গৱেষণামূলক কাম কৰি এই ৰাগতালবোৰ শৃংখলাবদ্ধ কৰিম। গতিকে মই যদি এটা কম্প্ৰিহেনচিভ কাম কৰিব নোৱাৰোঁ, সামগ্ৰিক মানে কাম এটা যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মই নকৰোঁ। দুখনমান সত্ৰ, দুটামান ৰাগ লৈ মই গৱেষণা কৰাৰ মোৰ ইচ্ছা নাই। মই স্পষ্ট কথা যেতিয়া ক'লোঁ, তেতিয়া ছাৰেও তেতিয়াও চক খাইছে, ইয়াৰখন কথা বেলেগ। তেতিয়া ক'লে ঠিক আছে, তুমি পাৰিম বুলি ভাবিছা যদি আৰম্ভ কৰা, সোনকালে তুমি ফিল্ড ৱৰ্ক আৰম্ভ কৰা, তুমি যোৱা সত্ৰবিলাকলৈ ৰাগডালবোৰ সংগ্ৰহ কৰি আনা, তাৰপিছত দেখা যাব কি হয়। তাৰপৰা তেওঁ প্ৰথম ক'লৈ যাবা তুমি? মই বোলো এই অহা গৰম বন্ধতে মই ওলাম বৰপেটালৈ, প্ৰথম বৰপেটা, সুন্দৰীদিয়া এই দুখন সত্ৰ ল'ম, তাৰ ঘূৰি আহোঁতে সেই একে যাত্ৰাতে বৰদোৱা থানত সোমাম, এনেকৈ বুলি ভাবিছোঁ। তাৰপৰা বৰপেটালৈ গ'লে কাক কাক লগ ধৰিব লাগিব এইবিলাক তেওঁ নাম চামবিলাক তেখেতে দিলে, ঠিকনা চিকনা, সেইমতে আৰম্ভ কৰিলোঁ, গ'লোঁ। সেই যি হ'ল আৰু তেনেকৈ তাৰপিছত সেইধৰণে মই আচলতে মই ক'ব লাগিব গোস্বামী ছাৰৰ প্ৰতি মই সদায় চিৰঋণী। মানে ছাৰৰ হেৰি নোহোৱা হ'লে, ছাৰে মোক খুচি কাটি উলিয়াই ননা হ'লে মোৰ দ্বাৰা হয়তো কোনোদিন বৰগীতৰ গৱেষণা কৰা নহ'লহেঁতেন। গোস্বামী ছাৰে সঁচাকৈ আক্ষৰিক অৰ্থতে খুচি কাটি উলিওৱা বুলি যে কয়, মোক খুচি কাটি জগাই নিদিয়া হ'লে এই কামটো নহ'লহেঁতেন। এতিয়া আপুনি যিহেতু কৈছে যে আপোনাৰ দেউতায়েও এই বিষয়ে কাম কৰিছিলে, গোটেই বৰগীতটো শাস্ত্ৰীয় সংগীতত আনিবলৈ, মই এটা বস্তু মন কৰিছোঁ যে যেনেকৈ সত্ৰীয়াটো গৈছে নৃত্য, সত্ৰীয়া নৃত্য যেনেকৈ আমাৰ শাস্ত্ৰীয় সংগীতত মানে ভাৰতীয় এটা বিশিষ্ট সংগীত নৃত্য ধাৰা হিচাপে স্বীকৃতি পাইছে, তেনেকৈ বৰগীতটো পোৱা নাযায় নেকি? বৰগীতে এতিয়ালৈকে পোৱা নাই, আৰু নোপোৱাৰ বহু কাৰণ আছে। মানে কথা হ'ল কি, বৰগীত যি ধৰণেৰে চৰ্চা হৈ আছে বৰ্তমানলৈকে, যি ধৰণে পৰিৱেশন কৰি আছে আমাৰ শিল্পীসকলে, সেই ধৰণেৰে চৰ্চা কৰি থাকিলে, সেই ধৰণে প্ৰদৰ্শন কৰি থাকিলে বৰগীতে আচলতে শাস্ত্ৰীয় সংগীতৰ স্বীকৃতি নাপায়। মোৰ গৱেষণাৰ অন্তত মোৰ যিটো আৱিষ্কাৰ সেইটো হ'ল যে বৰগীতৰ যিটো প্ৰসংগীয়া গায়নশৈলী, মানে নামঘৰত প্ৰসংগ কৰোঁতে, খোলে তালে প্ৰসংগ কৰোঁতে আমি যি ধৰণেৰে বৰগীত এটা পৰিৱেশন কৰোঁ, সেই প্ৰসংগ প্ৰণালীত যি ধৰণৰ সাংগীতিক বৈশিষ্ট্য পৰিস্ফুট হয়, সেইখিনি সাংগীতিক বৈশিষ্ট্যই বৰগীতক প্ৰাচীন ভাৰতীয় এটা সংগীত ধাৰা, প্ৰবন্ধ গান বুলি কয়, সেই প্ৰবন্ধ গানৰ সংগীত ধাৰাৰ ঐতিহ্যবাহী এটা সংগীত ধাৰা হিচাপে প্ৰতিপন্ন কৰিব পাৰে। বুজিছানে কথাটো? সেই মানে প্ৰবন্ধ গানৰ দুখৰ বিষয় যে প্ৰবন্ধ গান সংগীত শৈলীটো বৰ্তমান জীৱন্ত ৰূপত পাবলৈ নাই, তাৰ আমি বৰ্ণনাহে পাইছোঁ। বুজিছানে? তাত্ত্বিক বৰ্ণনাহে পাইছোঁ, প্ৰবন্ধ গানবোৰ কেনেকুৱা আছিল, তাৰ বিভিন্ন ভাগবোৰ কেনেকুৱা আছিল, ক'ত পাওঁ আমি? সংগীত শাস্ত্ৰবিলাকত পাওঁ, বিশেষকৈ
সাৰংগদেৱৰ সংগীত ৰত্নাকৰত তাৰ বিষয়ত ব্যাখ্যা আছে তাৰ পৰা আমি গম পাওঁ যে প্ৰবন্ধ গান একোটাও গাবলৈ লওঁতে প্ৰথমে বাদ্য বাজিছিল বাজনাহে বাজিছিল সিধাই গীত আৰম্ভ নকৰিছিল আমাৰ প্ৰসংগ কৰোঁতে খোল প্ৰসংগ কৰি নামঘৰত গাওঁতে প্ৰথমে গুৰুঘাটৰ বাজনা বাজে সিধাই গাই দিয়া নহয় গীতটো মানে তাৰ পাছত আহে ৰাগ তালনিৰ বাজনা ৰাগ তালনি বাজনাত ৰাগটো বিস্তাৰ হয় চাৰি তালি এক খালি এইটো ছন্দত দশমাত্ৰিক ছন্দ এটাত ৰাগ বিস্তাৰ কৰা হয় ৰাগ দিয়া বুলি কয় তাৰ ৰাগ দিয়া শেষ হ'লে খোল তালৰ বাজনা সামৰে মূলত যিজন বহে গাবলৈ নাম প্ৰসংগ কৰোঁতেতো এটা দলীয়ভাৱে আমি কৰোঁ বহুজন মানুহ একেলগে বহি মূলত এজন বহে গায়ন সেই মূলত বহাজনে প্ৰথম যিটো ৰাগৰ গীত মানে যিটো ৰাগ দিয়া হ'ল সেই ৰাগৰ একোটা গীত এটাৰ প্ৰথম শাৰীটো লগাই দিয়ে তালবিহীনভাৱে পালিসকলে দোহাৰে তেনেকৈ দ্বিতীয়বাৰ দোহাৰোঁতে খোল তালৰ বাজনা আৰম্ভ হয় খোল তালৰ বাজনা কিহেৰে আৰম্ভ হয় যিখন তালেৰে বৰগীতটো আৰম্ভ কৰিব সেই তালখনৰ ঘাটেৰে আৰম্ভ কৰে তাৰ পাছত দ্বিতীয় শাৰীত সেই তালখনৰ গামান বাজে ঘাট বাজে চোক বাজে ঘাট বাজে তাৰপৰা পদ অংশলৈ যেতিয়া যায় তাল সলনি হয় বেলেগ বেলেগ তাল আহি যায় প্ৰথম ধ্ৰুৱ অংশ প্ৰথম ধ্ৰুং বুলি লিখা থাকে যে বৰগীতৰ প্ৰথম দুটা শাৰী আগত ধ্ৰুংটো হ'ল ধ্ৰুৱৰ সংক্ষিপ্ত ৰূপ আমি প্ৰবন্ধ গান এটাৰ বিষয়ে পঢ়িবলৈ পাইছোঁ যে প্ৰবন্ধ গান এটাও এনেকৈ বিভিন্ন অংশত বিভাজিত হৈ আছিল প্ৰথম অংশটো উদ্গ্ৰাহ বুলি কৈছিল যিটো অংশত কেৱল বাদ্যহে বাজিছিল তাৰ পাছত ৰাগ দিয়া অংশটোক মেলাপক বুলি কৈছিল মেল ও আলাপক মেল মানে ঠাট ৰাগ তাৰ আলাপ তাৰ পাছত ধ্ৰুৱ আমাৰ বৰগীতৰ ধ্ৰুৱ মানে স্থায়ী অংশ তাৰ পাছৰ অংশত আমাৰ পদ বুলি লিখা থাকে বৰগীতত হেৰিয়াত কি কয় প্ৰবন্ধ গানত অন্তৰা আভোগ এনেকৈ দুটা অংশ থাকে ধাতু বুলি কৈছিলে সেই অংশবিলাকক পঞ্চ ধাতু পাঁচটা ধাতু থাকে প্ৰবন্ধ গানৰ আৰু আভোগ অংশই প্ৰবন্ধ গানটোৰ সামৰণি সূচায় যেই আভোগ অংশলৈ যাব গায়কজন তেতিয়া গম পাব যে গীতটো সামৰিব খুজিছে আমাৰ বৰগীতৰ সামৰণি শেষৰ শাৰীটো সদায় সেই প্ৰসংগ কৰোঁতে বেলেগ এখন বাজনা ঠেলা বাজনা বুলি কয় ঠেলা বাজনাৰ সংগতিত ঘূৰাই ঘূৰাই গাই পেলাই সামৰে যেই ঠেলা বাজনা আৰম্ভ হয় তেতিয়াই মানুহে গম পায় গীতটো শেষলৈ আহিল এই প্ৰবন্ধ গানৰ এই পাঁচটা ধাতু বা সংগীতাংশ বৰ্ণনা আমি সাৰংগদেৱৰ সংগীত ৰত্নাকৰত পাওঁ আমি তুলনা কৰি চালে দেখোঁ যে আমাৰ বৰগীতৰ প্ৰসংগ প্ৰণালীটোত যিটো খোলে তালে লৈ আমি যিহেতু যি ধৰণেৰে নামঘৰত গাওঁ সেই প্ৰসংগ প্ৰণালীটোত সেই প্ৰবন্ধ গানৰ এই বৈশিষ্ট্যখিনি পৰিস্ফুট হয় গতিকে সেই ধৰণেৰে যদি আমি নামঘৰত আমি যি ধৰণে পৰিৱেশন কৰোঁ খোল তাল লৈ সেই প্ৰসংগীয় আৰ্হিটোৰে সৈতে যদি বৰগীত আমি চৰ্চা কৰোঁ ৰাজহুৱা পৰিৱেশনৰ কাৰণেও তেতিয়াহে বাহিৰা সংগীতজ্ঞসকলৰ চকু যাব যে বৰগীতত এটা প্ৰাচীন সংগীত ধাৰাৰ বৈশিষ্ট্য সোমাই আছে সেই কথাটো মানুহে তেতিয়াহে বুজি পাব গতিকে সেইটো আমি কৰিব পৰা নাই আজিও মই ব্যক্তিগতভাৱে কিছু চেষ্টা কৰিছোঁ মই ব্যক্তিগতভাৱে আজিকালি মই ছাত্ৰ ছাত্ৰীক শিকাওঁতেও মই এই প্ৰসংগীয়া গায়ন শৈলীতে শিকাওঁ বা নিজে ক'ৰবাত পৰিৱেশন কৰোঁতে ৰেডিঅ'তে হওক বা অন্য অনুষ্ঠানতে হওক মই প্ৰসংগীয়া শৈলীত পৰিৱেশন কৰোঁ আৰু মই স্বৰলিপি কিতাপ যিখন লিখিছোঁ বৰগীতৰ তাতো মই গীতবিলাকৰ স্বৰলিপি এই প্ৰসংগীয়া গায়ন শৈলীত গাব পৰাকৈ বিভিন্ন তালত ভাঙি ঠেলা বাজনাৰে সামৰি ৰাগ তালনি বাজনাত ৰাগ দিব পৰাকৈ তেনেধৰণে মই স্বৰলিপিখিনি দিছোঁ কিন্তু দুখৰ বিষয় যে আজি পৰ্যন্ত এই প্ৰসংগীয়া গায়ন শৈলীটো বৰগীতৰ জনপ্ৰিয় হোৱা নাই সকলোৱে এই শৈলীত চৰ্চা কৰিবলৈ লোৱা নাই যেতিয়ালৈকে প্ৰসংগীয়া গায়ন শৈলীটো আমি বাহিৰলৈ উলিয়াই আনি মানুহক প্ৰদৰ্শন কৰিব নোৱাৰিম তেতিয়ালৈকে বৰগীতে
শাস্ত্ৰীয় সংগীত হিচাপে বা এটা প্ৰাচীন ভাৰতীয় সংগীত ধাৰাৰ ঐতিহ্যবাহী এটা সংগীত ধাৰা হিচাপে স্বীকৃতি নাপায় বুজিলানে কথাটো ঠিকই আৰু এতিয়া ময়ো দেখিছোঁ সকলোৱে দেখিছে যে মডাৰ্নাইজেশ্যন হৈছে অৰ্কেষ্ট্ৰা লৈ পেলাই বৰগীত গোৱা হৈছে সেইটো আপুনি মানে না মডাৰ্নাইজেশ্যনটো বহু মানে দিনৰ আগতেই হ'ল আচ্ছা বৰ্তমান যিটো আচলতে ৰূপত চলি আছে সেইটো এটা আধুনিকীকৃত আৰু সৰলীকৃত ৰূপ সেইটো কেতিয়াৰ পৰা হ'ল তাৰো ইতিহাস আছে এইটো 1948 চনত আমাৰ শ্বিলং গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠা হোৱাৰ পাছত যেতিয়া আমাৰ তাৰ এই অনাতাঁৰ কেন্দ্ৰৰ যোগেদি প্ৰচাৰ কৰিবলৈ আমাৰ থলুৱা গীত মাতৰ প্ৰয়োজন হ'ল তেতিয়া আমাৰ সংগীতজ্ঞসকলে ভাবিলে যে দেখিলে যে বৰগীতক দেখোন নামঘৰৰ পৰা আনি আমি ৰেডিঅ'ত প্ৰচাৰ কৰিব পাৰোঁ তেনেদৰে কিছু শিল্পীক মাতি ৰেডিঅ'ত বৰগীত গাবলৈ দিলে আৰু সময় বান্ধি দিলে 3 মিনিট সমস্যাটো হ'ল তাত 3 মিনিটত প্ৰসংগীয়া গায়ন শৈলীৰে বৰগীত এটা চুটি বৰগীত এটাও গাব নোৱাৰে চুটি বৰগীত এটা গাবলৈ হ'লেও প্ৰসংগীয়া গায়ন শৈলীত গাবলৈ হ'লে কমেও 15 মিনিট সময় লাগে বুজিছানে কথাটো তেনেস্থলত 3 মিনিটৰ সময় বান্ধি যেতিয়া বৰগীত পৰিৱেশন কৰিবলৈ দিলে তেতিয়াই আৰম্ভ হ'ল সৰলীকৰণ আৰু আধুনিকীকৰণ মানে ৰাগ তালনি নালাগে ৰাগ তালনিটো বাদেই দিছোঁ তোমাৰ ৰাগ দিব নালাগে আৰু বিভিন্ন তালত গাব নালাগে এখন তালতে আগাগুৰা গীতটো গাব লাগে ঘাট নবজোৱাকেও হয় কেতিয়াবা বুজিছানে নাই ঘাটো বজাব নালাগে চকুটো নালাগে সেই ধৰণে এটা সৰলীকৰণ কৰি আধুনিকীকৰণ কৰি লোৱা হ'ল আৰু সেইটোৱেই আজি পৰ্যন্ত চলি আছে বুলি ক'ব পাৰি অৱশ্যে আজি কিছু দিনৰ পৰা দেখিছোঁ যে একাংশ মানুহে এছামৰ মাজত অলপ সচেতনতা আহিছে নহা নহয় বিশেষকৈ আমি যেতিয়া এই প্ৰসংগীয়া গায়ন শৈলীৰ কথা ক'বলৈ আমি যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়াৰ পৰা মানুহৰ অলপ সচেতনতা হৈছে হয় এই প্ৰসংগীয়া গায়ন শৈলীটোহে আচল বৰগীতৰ গায়ন শৈলী এই ৰূপেহে চৰ্চা কৰিব লাগে এনেকুৱা সচেতনতা একাংশৰ মাজত হৈছে কিন্তু খুব কম বেছিভাগেই এই সৰলীকৃত আধুনিকীকৃত ৰূপটোতে আছে এতিয়াও তাতোতকৈও বেছি আধুনিকীকৰণ হৈছে আজিৰ পৰিস্থিতিত কি ক'বা এতিয়া ফিউজনৰ যুগ এতিয়া তোমাৰ বিভিন্ন অৰ্কেষ্ট্ৰাৰ লগত তোমাৰ বৰগীত পৰিৱেশন কৰি ফিউজন কৰি বা লৈছে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বৰগীতক প্ৰদৰ্শন কৰা বুলি বাহবা লৈছে বৰগীতক জগত সভালৈ নিয়া হৈছে বুলি বহুতে কৈছে কিন্তু সেই ধৰণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ বা জগত সভালৈ নি লাভ নাই তাক নিজস্ব ৰূপত বৰগীতক তাৰ নিজস্ব ৰূপত নিব পাৰিলেহে বৰগীতৰ প্ৰতি ন্যায় বিচাৰ কৰা হ'ব বা বৰগীতক আমি তাৰ যিটো যথোপযুক্ত স্থানত তাক মানে মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা হোৱাত আমি সহায় কৰা হ'ব আপুনি যিহেতু আৰম্ভণিতে গৱেষণাৰ ক্ষেত্ৰত আপুনি কৈছিলে যে গৱেষণা কৰাৰ আগতে আপুনি এইটো বিচাৰিছিলে যে বিভিন্ন সত্ৰত বিভিন্ন ধৰণৰ শৈলী বৰগীত বেলেগ বেলেগ হয় বা শৈলীটো অকণমান বেলেগ হয় ৰাগ তালো বেলেগ হয় বুলি হয়তো শুনিবলৈ পাইছোঁ কিন্তু সেয়া আপুনি কোৱাৰ দৰে যে গুৰুজনা দুজনে একেখিনিকে শিকাই থৈ গৈছে সকলোকে তো সেইটো কিয় হয় মানে কিয় ডিফাৰেঞ্চ মই আগতে মোৰো তেনেকুৱা এটা ধাৰণা আছিল যে সত্ৰৰ বেলেগ বেলেগ নেকি কিন্তু মই যেতিয়া ক্ষেত্ৰ অধ্যয়নত গ'লোঁ তেতিয়াহে মোৰ ধাৰণা স্পষ্ট হৈছে যে অমিল সৃষ্টিৰ কিছুমান উপৰুৱা কাৰক আছে বুজিছানে কথাটো সেইবোৰ মই মোৰ প্ৰবন্ধত মোৰ কিতাপত ব্যাখ্যা কৰিছোঁ এটা কাৰণ ধৰা একেটা বৰগীত বিভিন্ন পুথিত তাৰ ৰাগটোৰ উল্লেখ বেলেগ বেলেগে আছে বুজিছানে কোনোবা এখন সত্ৰত সংৰক্ষিত সাঁচিপতীয়া পুথিখনত এটা বৰগীতৰ ৰাগ গৌৰী বুলি উল্লেখ আছে বেলেগ এখন সত্ৰত সংৰক্ষিত সাঁচিপতীয়া পুথিত তাৰ
ৰাগটোৰ উল্লেখ শ্ৰী গৌৰী বুলি আছে দুটা সুকীয়া ৰাগ শ্ৰী গৌৰী এটা যুগ্ম ৰাগ শ্ৰী আৰু গৌৰীৰ সংমিশ্ৰণত হোৱা গৌৰী এটা সুকীয়া ৰাগ কোনোবা এখনত আকৌ শ্ৰী বুলিহে আছে গতিকে তিনিখন সত্ৰই যদি একেটা বৰগীতকে তিনিটা সুকীয়া ৰাগত চৰ্চা কৰে কেনেকৈ মিলিব সেইটো মৌলিক পাৰ্থক্য নহয় উপৰুৱা পাৰ্থক্য এটা উদাহৰণ আৰু এটা কথা তুমি মন কৰিবা এই কমলাবাৰী পৰম্পৰাৰ সত্ৰকেইখনত বন্ধা ৰাগ বুলি বস্তু এটা আছে বন্ধা ৰাগ এই বন্ধা ৰাগ বিলাক ক'ৰ পৰা কেতিয়া সৃষ্টি হ'ল কেনেকৈ আহিল সঠিককৈ কোনেও ক'ব নোৱাৰে কিন্তু বন্ধা ৰাগ বুলি যে তেওঁলোকে যিবিলাক কয় সেইবিলাক তেনেকুৱা কিছুমান ৰাগ আছে ধৰা চালেঙি কি কয় এমত কল্যাণ এই ধৰণৰ চৰত এনেধৰণৰ কিছুমান ৰাগ আছে যিবোৰ শংকৰ মাধৱৰ ৰচনাত আমি উল্লেখেই নাপাওঁ সেইবিলাক সুকীয়া দে সেইবিলাকৰ কথা নকওঁ কিন্তু বৰগীতত উল্লেখ থকা নাটৰ গীতত উল্লেখ থকা ৰাগবিলাকৰো তেওঁলোকৰ দুটা দুটা ৰূপ আছে এটা বন্ধা এটা মেলা মেলা কোনটো তেওঁলোকে মানে শংকৰ মাধৱে দি যোৱা ৰাগটোক মেলা ৰাগ বুলি কয় কেলে কয় নাজানো আৰু যিটো তাতকৈ পৃথক এটা ৰাগ সেইটোক বন্ধা ৰাগ বুলি কয় মানে এটা ধৰ এটা উদাহৰণ আখুৱাৰী ৰাগটোৰে তেওঁলোকৰ দুটা দুটা ৰূপ আছে এটা বন্ধা আখুৱাৰী এটা মেলা আখুৱাৰী বন্ধা আখুৱাৰীটো মেলা আখুৱাৰীৰ লগত নিমিলে সুৰটো বেলেগ ৰাগটোৰ ৰূপটোৱেই বেলেগ কিন্তু মেলা আখুৱাৰীটোহে মানে গুৰু দুজনাই দি যোৱা আখুৱাৰীৰ ৰাগ তেনেকৈ অন্য ৰাগৰ ক্ষেত্ৰতো একেটাই কথা ধনশ্ৰী এটা মেলা এটা বন্ধা মাহুৰ এটা মেলা এটা বন্ধা মই সেই মোৰ গৱেষণা ক্ষেত্ৰ অধ্যয়নৰ সময়ত উত্তৰ কমলাবাৰী সত্ৰত ভাওনা এখন চাবলৈ বুলি বহিছিলোঁ দেই সত্ৰাধিকাৰে মাতিলে আজি গধূলিকৈ ভাওনা আছে আমাৰ আহিব মই ভালেই পালোঁ বোলো গীতখিনি মই ল'ম গৈ বহিলোঁ কৃষক বধ ভাওনাখনৰ নাম মানে অসমীয়া মাতৃভাষা ভাওনা তাৰপিছত গায়ন বায়নে গীত গাবলৈ লওঁতে মই ৰেকৰ্ড কৰিবলৈ টেপ ৰেকৰ্ডাৰ অন কৰি লওঁ তাৰপিছত মই কি গীত গাইছে এইটো কি ৰাগ গাইছে মই ধৰিব পৰা নাই দেই গাই হোৱাৰ পাছত সোধো গায়ন এইটো কি ৰাগ গালে বোলে মাহুৰ মাহুৰটো এনেকুৱা নহয় কয় বোলে বন্ধা মাহুৰ তেনেকৈ এইটো কি ৰাগ গালে বোলে আখুৱাৰীটো এনেকুৱা হ'ব নালাগে বন্ধা আখুৱাৰী বন্ধা আখুৱাৰী বন্ধা মাহুৰ সেইবোৰত গাই থাকে তেওঁলোকে ভাওনাৰ গীতবোৰ বাহিৰা মানুহে যিবিলাকৰ সেই বন্ধা আৰু মেলা ৰাগৰ ধাৰণা নাই তেওঁলোকেতো বিভ্ৰান্তিত ভুগিব যে এওঁলোকৰ আখুৱাৰী গীত দেখোন আমুক সত্ৰৰ লগত নিমিলে এওঁলোকৰ মাহুৰ ৰাগ আমুক সত্ৰৰ লগত নিমিলে সেইটো এটা কাৰণ বুজিলানে আৰু সেই সত্ৰবিলাকে কৰে কি কিছুমান উপলক্ষ বিশেষে কিছুমান বৰগীত গুৰুজনৰ বৰগীতেই তাত মূলতে দি যোৱা ৰাগটোত নাগাই এটা সুকীয়া ৰাগত গায় এই বন্ধা ৰাগ এটাত গায় যেনে ধৰা কমলাবাৰী পৰম্পৰা সত্ৰকেইখনে এই ঝুমুৰা নাচৰ লগত উদ্ধৱ চলহু গোকুললাই বৰগীতটো সেইটো শ্ৰীৰাগৰ গীত সেই শ্ৰীৰাগৰ গীতটো তেওঁলোকে এমত কল্যাণত গায় এমত কল্যাণ এটা বন্ধা ৰাগ যিটো শংকৰ মাধৱৰ ৰচনাত আমি নাপাওঁৱে আৰে উদ্ধৱ চলহু গোকুললাই শুনিছা তুমি এই সুৰটোতে এই গীতটো জনপ্ৰিয় হৈ গ'ল কিন্তু এইটো শ্ৰীৰাগৰ সুৰ নহয় এইটো এমত কল্যাণৰ সুৰ গীতটো মূলতঃ শ্ৰীৰাগৰ গীত এই সুৰটো হ'ল এমত কল্যাণৰ সুৰ তেওঁলোকে নাচৰ লগত গায় আৰু আমি সৰু থাকোঁতেতো দেখিছিলোঁ শুনিছিলোঁ যে কমলাবাৰী গায়ন বায়নে শিকোৱা ছাত্ৰ বা ছাত্ৰীয়ে প্ৰতিযোগিতাত এইটো ৰাগ শ্ৰী তাল জ্যোতি বুলি ঘোষণা কৰি গাই পেলাই প্ৰথম পুৰস্কাৰ লৈ যোৱাও দেখিছোঁ মানে বিচাৰকৰ জ্ঞানৰ সীমাবদ্ধতাৰ সুযোগ লৈ এতিয়া শ্ৰীৰাগটো লুপ্তপ্ৰায় অৱস্থা হৈছে এই কথাটো কাৰণে মই অকণমান গুণগুণাই দিছোঁ শুনিবা উদ্ধৱ
গোকুল লাই হামু বিনে গোপীর তিলেকে হে যুগ যাই শুনিছানে কেতিয়াবা নাই শুনা মোৰ ইউটিউব চেনেলত মোৰ এইটো ভিডিঅ'টো তুমি পাবা চাৰ্চ কৰিলে মই শ্ৰীৰাগটো গাইছোঁ তাত দেই শ্ৰীৰাগৰ সুৰ এইটো দেই আৰু এইটো কিমান গহীন গপচ সুৰ এটা তুমি দেখিছা নহয় এমত কল্যাণটো কিমান এটা চঞ্চল সুৰ মোৰ ধাৰণা আছিল মই ভাবিছিলোঁ যে কমলাবাৰী সত্ৰত কিজানি শ্ৰীৰাগটো নাই নেকি তেওঁলোকে দেখোন এইটো এনেকেই গাই থাকে কিন্তু মই যেতিয়া ক্ষেত্ৰ অধ্যয়নৰ কামত গ'লোঁ উত্তৰ কমলাবাৰী সত্ৰত নাৰায়ণ গোস্বামী তেতিয়া সত্ৰাধিকাৰ আছিলে তেখেতৰ সন্মুখতে মই গায়নজনক মতাই আনি মই সুধিলোঁ বোলো শ্ৰীৰাগটো আছেনে বোলে আছে তাৰপিছত উদ্ধ চলো গোকুল লাই বৰগীতটো গাওকচোন শ্ৰীৰাগত তেওঁলোকৰ গোৱা শৈলীটো অকণমান বেলেগ কিছুমান দুটামান বৰগীত তেওঁলোকে মানে প্ৰথম শাৰীৰ পৰা নেগায় দ্বিতীয় শাৰীৰ পৰা গায় তেওঁলোকে এই উদ্ধ চলো গোকুল লাই বৰগীতটো দ্বিতীয় শাৰীৰ পৰা গায় এনেকৈ হামু বিনে গোপীৰ তিলেকে যুগ যায় উদ্ধৱ চল মই গোৱা সুৰটোৰ লগত মিলটো পাইছা নাই তুমি মানে সাদৃশ্যটো আছে সুৰটো হয়নে নহয় শ্ৰীৰাগটো মিলি আছে তেওঁলোকে এই নৃত্য নৈমিত্তিক প্ৰসংগত নামঘৰত গাওঁতে শ্ৰীৰাগতে গায় গীতটো নাচৰ লগত গাওঁতে এমত কল্যাণত গায় সেই কথাটো নাজানিলে মানুহ বিভ্ৰান্ত হয় যে কমলাবাৰীত শ্ৰীৰাগ এনেকৈ গায় যিটো শ্ৰীৰাগেই নহয় একেধৰণৰ উদাহৰণ এটা মই তোমাক দিওঁ বৰপেটা সত্ৰৰ বৰপেটা সত্ৰত মানে মাঘ দুমাহী বুলি কয় তেওঁলোকে মাঘ বিহুত তেওঁলোকে এটা অনুষ্ঠান কৰে গীত ঘাটিৰ অনুষ্ঠান বুলি কয় তাত কেইটামান বৰগীত গায় যিকেইটা তাৰ আচল সুৰত নাগায় বেলেগ সুৰত গায় তাৰে এটা গীত হ'ল ঐচন মোহন বাল গোপালা এইটো তোমাৰ সুৰটো তাৰ আচল ৰাগটো হ'ল সিন্ধুৰা ৰাগ কিন্তু তেওঁলোকে তাত সেই অনুষ্ঠানটোত গাওঁতে পাহাৰী ৰাগত গায় যিটো জনপ্ৰিয় সুৰ তোমালোকে শুনিছা ঐচন মোহন বাল গোপালা এইটো যদি শুনে কোনোবাই যদি এইটো ৰাগ সিন্ধুৰা বুলি ঘোষণা কৰি গায় তেতিয়া মানুহে ভাবিব যে ৱাহ বৰপেটাৰ সিন্ধুৰা এইফালে সাউতকুছিৰ সিন্ধুৰা দেখোন নিমিলে দেই কিন্তু সেই বৰপেটা সত্ৰতে মই হৰিৰাম বায়ন বুলি এজনৰ কণ্ঠত ৰেকৰ্ডেড কেছেট এটাত মই উদ্ধাৰ কৰিছিলোঁ সিন্ধুৰা ৰাগৰ বেলেগ এটা বৰগীত দেই সেইটো হ'ল তোমাৰ কেলি কৰে বৃন্দাবনে মোহন গোপাল কেলি কৰে বৃন্দাবনে মোহন গোপাল এইটো উদ্ধাৰ কৰিলোঁ উদ্ধাৰ কৰি মইতো উৎফুল্ল হৈ গৈছোঁ কাৰণ সেই একে সুৰতে আমিও সিন্ধুৰা ৰাগ গাওঁ ফাকুৱাত আমাৰ এটা গীত গোৱা হয় ভাই দেখো কমলাপতি দৌলৰ ওপৰে একেটা সুৰ
ভাই দেখো কমলা পতি দৌলৰ উপৰে কেলি কৰে বৃন্দাবনে মোহন গোপাল। পাৰ্থক্য ক'ত পালা তুমি? সুদূৰ বৰপেটা সত্ৰ আৰু সাউতকুছি সত্ৰ, কোনো যোগাযোগ নাই, কোনো ধৰণৰ যোগাযোগ নাই, আমাৰতো কোনো সম্পৰ্ক নাই। তেওঁলোকে সিন্দুৰা ৰাগটো সত্ৰত যিটো শুদ্ধ ৰূপত চৰ্চা কৰি আছে সেইটোতো মিলি আছে আমাৰ লগত। সেইটোৱে মোৰ আটাইতকৈ উৎসাহজনক আৱিষ্কাৰ মোৰ গৱেষণাৰ, বুজিলানে? যে সত্ৰৰ ভিতৰত নামঘৰত যিবোৰ অনুষ্ঠানত মানে বৰগীতখিনি চৰ্চা কৰি আছে সেইখিনি শুদ্ধ ৰূপতে আছে, আজিও সকলো সত্ৰতে আছে, আৰু সেই শুদ্ধ ৰূপবিলাকৰ মাজত এতিয়াও মিলি আছে। মোৰ থিচিছতো মই সেইকাৰণে গোটেইখিনি ৰাগ মই বৰগীতৰ আৰু নাটৰ গীত মিলাই মুঠতে ৩৬টা ৰাগ পাওঁ আমি। এই ৩৬টা ৰাগ মই শৃংখলাবদ্ধ কৰিছোঁ। প্ৰত্যেক মানে সকলো সত্ৰৰ ৰাগ যিবিলাক নমুনা আনিছিলোঁ সেইবিলাক নোটেশ্যন কৰি স্বৰলিপি কৰি তাৰ তুলনামূলক অধ্যয়ন কৰি মই ৰাগ ৰূপবিলাক নিৰ্ধাৰণ কৰি পেলাইছিল যে এই ৰাগটো এনেকুৱা, সকলো সত্ৰই এই ধৰণে গাইছে। কোনোবাই সামান্য ইফাল সিফাল হ'ব পাৰে, কোনোবা সত্ৰৰ গায়কীত হয়তো কোনোবা এটা স্বৰ অকণমান ইফাল সিফাল হ'ব পাৰে, কোনোবা এটা স্বৰ কোমল লাগিছে বেছিভাগতে, কোনোবা এটা এখনত হয়তো কোমল আৰু শুদ্ধ দুইটা লাগিছে, এনেকুৱা হ'ব পাৰে। কিন্তু তাৰ বাহিৰে সাধাৰণভাৱে মই গোটেই ৰাগ তালখিনি মই মিলাই পেলাইছোঁ, বুজিলা কথা? মানে সেইটো এটা আমাৰ কাৰণে এটা ভুল ধাৰণাই আছিলে। ভুল ধাৰণাটো এই উপৰুৱা কিছুমান কাৰকে সৃষ্টি কৰা, সেইটো অৰ্ধ সত্য। মানে সত্ৰই বৰগীতৰ ৰাগ তালবোৰ বেলেগ বেলেগ, এই কথাষাৰ সত্য নহয়, অৰ্ধ সত্য। আপুনি বৰগীতৰ গৱেষণা কৰি থাকোঁতে কিবা এনেকুৱা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে নেকি? তুমি এটা ভাল প্ৰশ্ন সুধিলা। প্ৰত্যাহ্বান মোৰ এটা বৰ ডাঙৰ প্ৰত্যাহ্বান হৈছিল কি, যে এই স্বৰলিপি কৰোঁতে মানে আমাৰ সত্ৰীয়া যিসকল গায়নৰ পৰা মই সুৰখিনি লৈছিলোঁ তেওঁলোকেতো কোনো স্বৰাশ্ৰয়ী যন্ত্ৰ নোহোৱাকৈ গাই দিয়ে, আৰু আমি নামঘৰত গাওঁতেও তেনেকেই গাওঁ, আমাৰ খোল তালহে বাজে, লগততো কোনো স্বৰাশ্ৰয়ী যন্ত্ৰ নাবাজে। গতিকে যেতিয়া মই স্বৰলিপি কৰিবলৈ বুলি ল'লোঁ বৰ অসুবিধা পাইছিলোঁ এইটো কথাত যে মই চাহটো ক'ত ধৰিম। আৰু দুখৰ বিষয়ে এইটো মানে অপ্ৰিয় সত্য এটা কৈছোঁ, মই গৱেষণা আৰম্ভ কৰা সময়লৈ প্ৰায়ভাগ সত্ৰতে এই গায়নসকল যিসকলৰ পৰা মই নমুনাবোৰ সংগ্ৰহ কৰিছিলোঁ তেখেতসকলৰ মানে কণ্ঠত বেসুৰা হৈ গৈছিল দেই। বয়সৰ কাৰণে চাগে নহয়, বিভিন্ন কাৰণত, চৰ্চাৰ অভাৱতে হওক, বয়সৰ কাৰণতে হওক, মানে ধৰ স্কিল চেঞ্জ হৈ যায়। প্ৰথমে আৰম্ভ কৰা প্ৰথম শাৰী গোৱা স্কেলটোত দ্বিতীয় শাৰী নাথাকে, পিছৰ শাৰী নাথাকে। এইবিলাকৰ পৰা স্বৰলিপি কৰোঁতে বৰ অসুবিধা পাইছিলোঁ। আৰু সেই অসুবিধা কেতিয়াবা মই গোটেই দিনটো যুঁজি এটা গীতৰ এটা নমুনাৰ মই স্বৰলিপি কৰোঁ, গধূলি আকৌ সেইখিনি ঘূৰাই চাই পেলাই দেখোঁ যে এইখিনি ভুল হৈছে, নাই হোৱা, আকৌ কাটোঁ, আকৌ আৰম্ভ কৰোঁ। আৰু মই সেই ধৰণৰ যুঁজি কৰিব পাৰিছিলোঁ এইকাৰণে বেসুৰা কণ্ঠৰ পৰাও মই সুৰ উলিয়াব পৰাৰ যুক্তিটো হ'ল, মানে কাৰণটো হ'ল যে মই নিজে এখন সত্ৰৰ এই পৰম্পৰাটোৰ লগত জড়িত। সৰুৰে পৰা মই নিজে গাইছোঁ, শুনিছোঁ। আৰু আমাৰ সত্ৰত এটা সৌভাগ্যৰ বিষয়, আজিৰ তাৰিখলৈকে সুৰত আছে বস্তুবোৰ,
বৰগীতৰ আগেই বোলা সুৰেই বোলা কীৰ্তন ঘোষাৰ সুৰেই বোলা তাৰ মানে মূল ৰূপবিলাকৰ পৰা অৱক্ষয় বৰ বিশেষ হোৱা নাই সুৰত আছে বস্তুবোৰ সেইকাৰণে সেই সুৰীয়া এটা পৰম্পৰাৰ লগত মই নিজে জড়িত আছিলোঁ কাৰণে এই বেসুৰা কণ্ঠৰ পৰা সুৰ উলিয়াবলৈ মই সক্ষম হৈছিলোঁ এইখিনিতে মই তোমাক এটা কথা কৈ যাওঁ বৰপেটা সত্ৰৰে মই উল্লেখ কৰি গ'লোঁ হৰিৰাম বায়নৰ কণ্ঠত বৰগীতবিলাক ৰেকৰ্ড কৰিছিল এটা সময়ত আমাৰ কালচাৰেল এফেয়াৰ্ছে দেই কালচাৰেল এফেয়াৰ্ছে ৰেকৰ্ড কৰি তেওঁলোকৰ ইচ্ছা আছিল যে এইখিনি স্বৰলিপি কৰি প্ৰকাশ কৰিব আৰু সেই দায়িত্বটো দিছিল খগেন দাস বুলি বৰপেটাৰ এজন সংগীতজ্ঞ তেওঁ যদিও বৰপেটা সত্ৰৰ তেওঁ কি কয় লক্ষ্ণৌ ভাতখাণ্ডেত তেওঁ থাকি সংগীতৰ চৰ্চা কৰি তাৰ পৰা তেওঁ হেৰি পাছ কৰি আহিছিল আৰু বৰপেটাৰ মানুহবিলাকে তেওঁক খগেন ওস্তাদ বুলি কৈছিল দেই খগেন ওস্তাদ নামেৰে জনাজাত আছিল তেখেত যদিও শাস্ত্ৰীয় সংগীতৰ পণ্ডিত আছিল সংগীতজ্ঞ আছিল এই সত্ৰীয়া পৰম্পৰাটোৰ লগত সৰুৰে পৰা তেওঁ আঁতৰি আছিল থকাৰ কাৰণে হ'ল কি যেতিয়া হৰিৰাম বায়নৰ কণ্ঠত ৰেকৰ্ডেড বৰগীতখিনি তেওঁক স্বৰলিপি কৰিবলৈ দিলে তেওঁতো সেইখিনি শুনি পেলাই একো উৱাদি উলিয়াব নোৱাৰিলে তেওঁ মন্তব্য কৰিলে হেনো এইবোৰত একো নাই নৰ্দমাত পেলাই দিবলগীয়া বস্তু ইয়াৰ পৰা সংগীত উলিয়াব নোৱাৰি মোৰ ভাগ্য ভাল সেই কেছেটখিনি বৰপেটা সত্ৰৰে নীলকান্ত দাস নামৰ এজন মানুহে নীলকান্ত দাস সূত্ৰধৰ বংশৰ তেখেতে সংৰক্ষণ কৰি ৰাখিছিলে যিহেতু হৰিৰাম বায়নৰ কণ্ঠত ৰেকৰ্ডেড বৰগীত মই যেতিয়া গ'লোঁ তেওঁৰ ওচৰত তেতিয়া তেওঁ সেইখিনি মোক উলিয়াই দিলে যে এইখিনি আমাৰ হৰিৰাম বায়নৰ কণ্ঠ মই সেইখিনি শুনি তাৰ পৰা মই ভালেকেইটা গীত পালোঁ বিশেষকৈ শ্ৰীৰাগটো মই তেওঁৰ সেই হৰিৰাম বায়নৰ কণ্ঠত ৰেকৰ্ডেড কেছেটৰ পৰা মই উদ্ধাৰ কৰিলোঁ কাৰণ সেই সময়ত মই যোৱা সময়ত শ্ৰীৰাগটো মোক গাই শুনাব পৰা কোনো মানুহ তাত মই বিচাৰি পোৱা নাছিলোঁ মহানন্দ দাস বায়ন বুলি এজনক লগ পাইছিলোঁ তেওঁ এখন বৰগীতৰ স্বৰলিপি সৰু কিতাপ প্ৰকাশ কৰিছিল সেই কিতাপখনত তেওঁ উদ্ধৱ চলহু গোকুললৈ বৰগীতটো এমত কল্যাণ ৰাগ বুলি উল্লেখ কৰি এমত কল্যাণত স্বৰলিপি দি থৈছে মই যেতিয়া তেওঁ সুধিলে আপুনি এই গীতটো কিয় এমত কল্যাণত স্বৰলিপি দিছে এইটোতো শ্ৰীৰাগৰ গীত আমাৰ ইয়াত আৰু এইটো এনেকেই চলে মই তেতিয়া খুব হতাশ হৈছিলোঁ বৰপেটাহেন সত্ৰত শ্ৰীৰাগটো নাই এইটো কেনেকুৱা কথা হ'ব পাৰে পাছত যেতিয়া মই হৰিৰাম বায়নৰ কণ্ঠত ৰেকৰ্ড কৰি ৰখা কেছেটটোৰ পৰা যেতিয়া মই শ্ৰীৰাগটো পালোঁ তেতিয়াহে মই ৰক্ষা পাইছোঁ আৰু একেবাৰে মিলি আছে মই যে তোমাক দেখুৱালোঁ কমলাবাৰীৰ লগত আমাৰ মিলি আছে তেনেকৈ মোৰ থিচিছত সেই তেওঁৰ পৰা পোৱা শ্ৰীৰাগটোৰ সুৰটো মই নোটেশ্যন কৰি দিছোঁ আৰু সেইটো মিলি আছে আমাৰ লগত আৰু এটা মোৰ মন গৈছে সুধিবলৈ কথা এটা যে সেইটো হৈছে বৰগীতটো আপোনালোকে গাই আহিছে কিমান বছৰৰ পৰা চলি আহিছে কিন্তু আপুনি কৈছে যে স্বৰলিপিটো নাই স্বৰলিপি নাই তেনেকৈ কেনেকৈ মনত ৰাখে গোটেই মৌখিক বিদ্যা হিচাপে গুৰুমুখী বিদ্যা যে সংগীতটো আচলতে গুৰুমুখী বিদ্যাহে আমাৰ বাকী হিন্দুস্তানী সংগীতটো তেনেকৈয়ে চলি আছিলে ভাতখাণ্ডে শৃংখলাবদ্ধ কৰি ৰাগতালবিলাক ৰাগখিনি তেওঁৰ স্বৰলিপি কৰাৰ পাছতহে আমি ৰাগবোৰ স্বৰলিপিত পাইছোঁ তাৰ আগলৈতো মৌখিক বিদ্যা হিচাপে মুখে মুখে চলি আহি আছিলে মৌখিক পৰম্পৰা সংগীত বস্তুটোৱে সকলোৱে মানে এসময়ততো আমাৰ এই লিখিত কিতাপ পত্ৰ নাছিলেই নহয় বেদ উপনিষদ ইত্যাদিবিলাক যিবোৰ মহাভাৰত ৰামায়ণ এই প্ৰাচীন মহাকাব্য এই প্ৰাচীন গ্ৰন্থবিলাক এইবিলাকতো উৎসৱ মৌখিক বিদ্যা হিচাপে মুখে মুখে মুখস্থ কৰি মানুহে চলাই আহিছিলে হয়নে লিপিবদ্ধ হোৱাৰ হেৰিটো সময়টো বেছি দিন হোৱা নাই কথাটো কৈছোঁ তেনেকৈ সংগীতটো সৰ্বত্ৰ সকলো ঠাইতে মৌখিক বিদ্যা হিচাপে গুৰুমুখী বিদ্যা হিচাপেই চলি আহিছিল আৰু সেইটো সদায় ডাঙৰ কথা যে
এটা প্ৰশ্ন তুমি সুধিব পাৰা সোধা নাই মই উল্লেখ কৰিছোঁ বাৰু যে মই যে উল্লেখ কৰিলোঁ প্ৰবন্ধ গানৰ সংগীত শৈলীটো এইটো ধ্ৰুপদৰো আগৰ পৰ্যায়ৰ ভাৰতীয় সংগীতৰ মানে ধ্ৰুপদ এতিয়া বৰ্তমান উত্তৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ প্ৰাচীনতম ৰূপ হ'ল ধ্ৰুপদ তাৰো আগৰ পৰ্যায়ত যেটো সংগীত ধাৰা আছিল সেইটোৱে হ'ল প্ৰবন্ধ গানৰ সংগীত ধাৰা বুজানে শংকৰদেৱেনো ক'ৰ পৰা পালে এই প্ৰবন্ধ গানৰ সংগীত ধাৰাটো তেওঁ যে তীৰ্থ ভ্ৰমণত গৈছিল শংকৰদেৱৰ পৰিয়ালত এনেও সৰুৰে পৰা সংগীতৰ চৰ্চা আছিল কাৰণ শংকৰদেৱৰ পূৰ্বপুৰুষসকলটো কনৌজৰ পৰা অহা ভাৰতীয় সংগীতৰ এটা চহকী ধাৰা তেওঁলোকে লগত লৈ আহিছিল শংকৰদেৱৰ ঘৰত সংগীতৰ চৰ্চা হৈছিল কাৰণ শংকৰদেৱে নিজে নিজ পিতৃৰ পৰিচয় দিওঁতে ৰুক্মিণীৰ হৰণ কাব্যত বংশতে প্ৰখ্যাত গন্ধৰ্ব সাক্ষাৎ জগতে বখানে যাক বুলি উল্লেখ কৰি গৈছে আৰু অথচ পিতৃক তেওঁ খুব কম বয়সতে হেৰুৱাইছিল বুলিও আমি জানো কোনো 8 বছৰ বয়সতে হেৰুৱাইছিল বুলি কোনৰ মতে 12 বছৰ মানত হেৰুৱাইছিল সিমান কম বয়সতে তেওঁ পিতৃৰ গন্ধৰ্ব ৰূপটোৰে সৈতে পৰিচয় ঘটিছিল তাৰ মানে ঘৰত তেওঁৰ সংগীতৰ চৰ্চা আছিল তেওঁ পিতৃ গন্ধৰ্বৰ ৰূপটোৰে সৈতে তেওঁ পৰিচয় ঘটিছিল সেই সাংগীতিক তেওঁ যিটো ঘৰতে যিটো সংগীতৰ পৰিৱেশ পাইছিল সেই পৰিৱেশটো তেওঁ পৰিশীলিত হৈছিল তাত্ত্বিকভাৱে তেওঁৰ গুৰু তোমাৰ মহেন্দ্ৰ কন্দলীৰ তলত 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণৰ শিক্ষা গ্ৰহণ কৰিছিল বুলি কোৱা হয় সেই 14 শাস্ত্ৰৰ ভিতৰত সংগীত শাস্ত্ৰও আছিল হয়নে তাৰ পাছত তীৰ্থ ভ্ৰমণ কালচোৱাত তেওঁ প্ৰথমবাৰ তীৰ্থ ভ্ৰমণটো তেওঁ 12 বছৰ জোৰা আছিল আৰু তাৰ বেছিভাগ সময় পুৰীৰ জগন্নাথ ক্ষেত্ৰত আছিল আৰু আমি জনামতে সেই সময়ত সেই মন্দিৰবিলাক জগন্নাথ মন্দিৰ বৃন্দাবনৰ শ্ৰীনাথজীৰ মন্দিৰ এই মন্দিৰবিলাক সংগীতৰ চৰ্চা কেন্দ্ৰ আছিল তাত মানে সংগীত নৃত্য গীতৰ চৰ্চা হৈছিল আৰু যিখিনি গীতৰ চৰ্চা হৈছিল সেইখিনি আছিল জয়দেৱৰ গীত গোবিন্দৰ অষ্টপদীখিনি জয়দেৱৰ অষ্টপদীখিনিক সাংগদেৱ প্ৰমুখ্য সংগীতজ্ঞসকলে প্ৰবন্ধ গান আখ্যা দি গৈছে সেই প্ৰবন্ধ গানৰ ধাৰাটো তাত প্ৰচলিত আছিল আৰু সেই গীতৰ আধাৰত নৃত্য চৰ্চা হৈছিল শংকৰদেৱে বহু কাল আছিল তাত বহু কেইবছৰো আছিল থাকি তেওঁ অন্যান্য শাস্ত্ৰ অধ্যয়ন অন্যান্য পণ্ডিতসকলৰ লগত অন্যান্য তাত্ত্বিক কথাৰ আলোচনাৰ লগতে সেই সংগীত ধাৰাটো প্ৰবন্ধ গানৰ সংগীত ধাৰাটো তেওঁ আয়ত্ত কৰি আহিছিল বুলি আমি অনুমান কৰিব পাৰোঁ কতো লিখি থোৱা কথা আমি পোৱা নাই দেই অনুমান নহলে তেওঁ বৰগীত সেই আৰ্হিত কেনেকৈ ৰচনা কৰিব বৰগীতৰ সংগীত শৈলীটো যিটো গায়কীটো যিটো গায়ন শৈলীটো সেইটো তেওঁ প্ৰবন্ধ গানৰ আৰ্হিত নিৰ্ধাৰণ কৰি দিলে যাৰ ফলত আমি আজিও বৰগীতৰ প্ৰসংগীয়া গায়ন শৈলীত প্ৰবন্ধ গানৰ লক্ষণবোৰ বিচাৰি পাওঁ হয়নে আচ্ছা ভাৰতবৰ্ষৰ অন্যত্ৰ এই প্ৰবন্ধ গানৰ ক্ৰিয়াত্মক ৰূপটো আজি লুপ্ত হৈ যোৱাৰ অৱস্থাত বৰগীতৰ মাজতনো হি কেনেকৈ জীয়াই থাকিল সেইটো এটা প্ৰশ্ন হ'ব পাৰে হয়নে কেনেকৈ জীয়াই থাকিল কাৰণ নামঘৰৰ ভিতৰত বৰগীতক সোমোৱাই থৈ গ'ল বাধ্যবাধকতাৰ মাজেদি প্ৰতিদিনে পুৱা গধূলি 4 প্ৰসংগত তোমাৰ প্ৰসংগ কৰোঁতে প্ৰথমে বৰগীত এটা চৰ্চন কৰিবই লাগিব গাবই লাগিব এই বাধ্যবাধকতাটোৰে সৈতে বৰগীতক নামঘৰৰ ভিতৰত যে সোমোৱাই থৈ গ'ল সেইকাৰণে বৰগীতৰ মাজত সেই ভাৰতবৰ্ষত অন্য ঠাইত লুপ্ত প্ৰায় হৈ যোৱা প্ৰবন্ধ গানৰ সংগীত ধাৰাটো বৰগীতৰ মাজত আজিও জীয়াই থাকিল বুজিলা কথা আপুনি ইতিমধ্যে অভিধান লিখিছে অভিধান এখন লিখিছে তেনেকুৱাটো অভিধান ঢেৰ আছে বুলিয়ে ক'ম আৰু কাৰণ আমাৰ হেমকোষখনেই আছে এখন অকণমান কি বেলেগ হ'ব আচলতে মোৰ অভিধান এখন লিখাৰ সিদ্ধান্তটো বৰ আকস্মিক আছিল বুলি ক'ব লাগিব মই 2013 চনৰ 31 ডিচেম্বৰৰ দিনা অৱসৰ গ্ৰহণ কৰিলোঁ যোৰহাট কলেজৰ চাকৰিৰ পৰা
অৱসৰ গ্ৰহণ কৰি গধূলি সেইদিনা গধূলি পঢ়া টেবুলৰ ওচৰত বহি চিন্তা কৰিবলৈ লাগিলোঁ যে মই কি কৰোঁ এতিয়া মইতো কিবা এটা ভাল কাম এটা কৰিব লাগে আৰু যিটো কাম কৰি মই নিজেও ভাল পাব লাগিব কিবা এটা ভাল কাম আৰু কৰি ভাল লগা কামত মই নিজক ব্যস্ত ৰাখিব লাগিব অলপ দিনৰ কাৰণে কি কৰোঁ ভাবি থাকোঁতে হঠাৎ মনলৈ আহিল চিন্তাটো যে অভিধান এখনকে আৰম্ভ নকৰোঁ কিয় সেই চিন্তাটো সেইদিনা গধূলি আহিল আৰু 2014 চনৰ 1 জানুৱাৰীৰ পৰা মই আৰম্ভ কৰি দিলোঁ কামটো দেই এতিয়া এইখিনিতে তুমি সুধিব পাৰা যে মইনো কিয় ভাবিলোঁ অভিধান এখন লিখাৰ কথা হয় মই সুধিম বুলিয়ে ভাবিছিলোঁ মানে অভিধানেই কিয় মানে বেলেগ কিতাপতো আপুনি ভাবিব পাৰিলে ভাবিব পাৰিলোহেঁতেন সেইটো আচলতে মই যদিও কৈছোঁ যে সিদ্ধান্তটো মোৰ আকস্মিক আছিল অৱচেতন মনত হয়তো মোৰ সেই ইচ্ছাটো বহুদিনৰ পৰা মই পুহি ৰাখিছিলোঁ যিটো মই সচেতনভাৱে নিজে মই কেতিয়াও চিন্তা কৰা নাই যে মই লিখোঁ অভিধান এখন আৰম্ভ কৰোঁ ভবা হ'লে মই বহুদিনৰ আগতে আৰম্ভ কৰিব পাৰিলোহেঁতেন অৱসৰ গ্ৰহণৰ পাছত কিয় বুজানে হয়তো অৱচেতন মনত তেনে এটা ইচ্ছা আছিল পুহি ৰাখিছিলোঁ আৰু সেই ইচ্ছাটোনো কিয় হৈছিল সোধা সেই ইচ্ছাটো হোৱাৰো এটা কাৰণ আছিল যে মই আচলতে কিছু দিনৰ আগৰ পৰা এই আমি অসমীয়া ভাষা কওঁতে লিখোঁতে যে ভুল কৰোঁ সততে মই নিজে বৰ সচেতন আছিলোঁ দেই পৰাপক্ষত যাতে ভুলকৈ নিলিখোঁ পৰাপক্ষত যাতে ভুলকৈ কথা এটা মুখৰ পৰা নোলায় সেইটোৰ প্ৰতি মই যথেষ্ট সচেতন আছিলোঁ আৰু কিবা এটা লিখিবলৈ ল'লে মই অভিধান এখন লুটিয়াই চাওঁ কিবা শব্দ এটা মোৰ মনত অলপ সন্দেহ হ'লে তাৰ অৰ্থ বা তাৰ বানান সম্পৰ্কে মোৰ সন্দেহ হ'লেই মই অভিধান এখন লুটিয়াই চাওঁ আৰু এই সততে আমিবিলাকে যে মানুহবিলাকে যে ভুল কৰি থাকে লিখোঁতে কওঁতে বাতৰি কাকতত চকুত পৰে শিৰোনামবিলাকতে ভুল বহুত সেইবোৰ মই আলোচনা কৰিবলৈ এটা কাম আৰম্ভ কৰিছিলোঁ মই বিশেষকৈ আমাৰ অসমৰ পাতত মই বহুদিন ধৰি লিখিছিলোঁ হোমেন বৰগোহাঁই সম্পাদক থাকোঁতে যে এইবোৰ কওঁতে লিখোঁতে আমি কৰা ভুলবিলাক সম্পৰ্কে আলোচনা তাৰপিছত তেনেদৰে অভিধান লুটিওৱাৰ অভ্যাসটো হ'ল লাহে লাহে ইখন সিখনকৈ কেইবাখনো অভিধান সংগ্ৰহ কৰি পেলালোঁ আৰু অভিধান পঢ়াৰ অভ্যাস এটা হৈ গ'ল মোৰ দেই মানুহে অভিধান নপঢ়ে প্ৰয়োজনত চায় মোৰ কিন্তু সেই পঢ়াৰ অভ্যাস এটা হৈ গ'ল আৰু আমি ব্যৱহাৰ কৰা কিছুমান শব্দ অভিধানত আছেনে নাই এই আমুক শব্দটো গাঁৱলীয়া ব্যৱহাৰত থকা কিবা এটা শব্দ যেনিবা এইটো এইখন অভিধানত আছে নাই চাওঁচোন দেখিছোন এইটো নাই দেখোন তেনেকৈ আকৌ মই অভিধানে নাসামৰা শব্দ বুলি আকৌ কিছুমান তেনেকৈও মই লিখিছিলোঁ দেই সেইধৰণে কৰি থাকোঁতে তাৰপাছত অভিধানবোৰ লুটিয়াই চাওঁতে ইখনৰ লগত সিখন তুলনা কৰি চাওঁ তাৰপিছত কোনোবাটো শব্দৰ অৰ্থটো অভিধানবিলাকত যেনেদৰে দিয়া আছে মই সন্তুষ্ট নহওঁ কেতিয়াবা আৰু এইটো শব্দৰ অৰ্থ এনেদৰেতো হ'ব নালাগে এনেকুৱাহে হ'ব লাগিছিল নেকি বা এইকেইটাহে অৰ্থ নাই একেটা শব্দৰেতো বিভিন্ন প্ৰসংগত বিভিন্ন অৰ্থ হ'ব পাৰে দুটা বা তিনিটা অৰ্থ দি থৈ দিছে আৰুতো অৰ্থ হ'ব পাৰে এই শব্দটোতো আমুকটোও বুজায় তেনেধৰণৰ কথাবোৰ যেতিয়া মোৰ দৃষ্টিগোচৰ হৈছিল ভিতৰি ভিতৰি মোৰ মনত মানে অভিধান প্ৰকাশিত অভিধানবিলাকক লৈ অসন্তুষ্টিৰ ভাৱ এটা সোমাই আছিল অন্তৰত আৰু সেই ভাৱটোৱে বোধ কৰোঁ অৱচেতন মনত এটা ইচ্ছা জাগৃত কৰাইছিল যে তই নিজে লিখচোন এখন তই নিজে এখন নিলিখ কিয় সেই ইচ্ছাটো থকাৰ বাবে সি এটা মূৰ্ত ৰূপ পালে এটা সিদ্ধান্ত মই লৈ পেলাব পাৰিলোঁ সেইটোৰ জোৰতে যে মই নিজে আৰম্ভ কৰোঁ এখন আৰু এই কামটো কৰি মই যথেষ্ট কষ্টও পাইছোঁ মানে কিন্তু যথেষ্ট উপভোগো কৰিলোঁ মোৰ 11 বছৰ সময় লাগিল 2014 চনৰ 1 জানুৱাৰীৰ পৰা আজি অলপ দিনৰ আগতে শেষ কৰি প্ৰকাশকক দিছোঁ তুমি শুনি ভাল পাবা ডিব্ৰুগড়ৰ বনলতাক দিছোঁ তেওঁলোকে বোধ কৰোঁ অহা নৱেম্বৰ মানত প্ৰকাশ কৰি উলিয়াব
মই এইখিনিতে সুধিব বিচাৰোঁ যে এতিয়া অক্সফৰ্ডৰ যেনেকৈ পকেট ডিক্সনেৰী ওলাইছে ন আমাৰ অসমীয়া অভিধানখনৰ এনেকুৱা কিবা কোনোবাই ভাবিছে নি বা আপুনি হ'লেও ভাবিছে নেকি পকেট ডিক্সনেৰী কৰিবলৈ মই যাতে মানে বেগতে সোমাই যাব পৰাকৈ বুজি পাইছোঁ মই ভবা নাই তেনেকুৱা আৰু পকেট ডিক্সনেৰী জেপত লৈ ফুৰিব পৰা অভিধান এখনৰ কথা কোনোবাই ইতিমধ্যে উলিয়াইছে যদিও মোৰ দৃষ্টিগোচৰ হোৱা নাই আছে বোধ কৰোঁ আৰু আজিকালি অনলাইন অভিধানো ওলাল অনলাইনতো পায় অভিধান গতিকে মানুহৰ ইমান অসুবিধা নহয় তথাপিও মই কিন্তু অনলাইনতকে মই অভিধান বুলি ক'লে মই বুজিছোঁ কিন্তু পকেটত লৈ ফুৰা জেপত লৈ ফুৰিব পৰা অভিধানখনত তুমি কেইটা শব্দ পাবা তাত শব্দ কিন্তু কমাই দিয়ে মই মন কৰিছোঁ নকমালে ইমান সৰু হ'বই নোৱাৰে এতিয়া মোৰ অভিধানখন মই প্ৰথমে ভাবিছিলোঁ যে বেছি ডাঙৰ নকৰোঁ এই তুমি দেখিছানে নাই জানো আধুনিক অসমীয়া অভিধান বুলি ডক্টৰ মহেশ্বৰ নাগৰে সম্পাদনা কৰা প্ৰকাশন পৰিষদে প্ৰকাশ কৰা অভিধান এখন আছে বেছি ডাঙৰ নহয় সৰু তাতো সেই সৰু কৰা মানে শব্দ সংখ্যা কমিব বা শব্দৰ অৰ্থ সংখ্যাও কমিব নহ'লে কেনেকৈ সৰু কৰিবা মোৰ লক্ষ্য আছিল যে মই তেনেকুৱা সৰু অভিধান এখন কৰিম আৰু প্ৰথমে মই নাম দিব খুজিছিলোঁ সহজ সংক্ষিপ্ত অভিধান নামনো দিব খোজা নাছিলোঁ দেই প্ৰথমে মই নাম দিব খুজিছিলোঁ সহজ সংক্ষিপ্ত শব্দাৰ্থ নিৰ্দেশ শব্দৰ অৰ্থ নিৰ্দেশ মানে শব্দাৰ্থ নিৰ্দেশ মানে মোৰ মনত কথাটো আছিল যে মই ইয়াত শব্দৰ অৰ্থবোৰহে দিম গতিকে কেৱল শব্দৰ অৰ্থ থকা কিতাপ এখন অভিধান বুলি ক'বলৈ মোৰ নিজৰে অলপ আফচোচ হৈছিল নে কাৰণ অভিধান এখনত শব্দৰ আতিগুৰি পৰ্যন্ত থাকিব লাগে নিয়মমতে এটা ইতিবৃত্ত মানে ব্যুৎপত্তি আৰু প্ৰয়োগ নিৰ্দেশ এইবিলাকো থাকিব লাগে উচ্চাৰণ থাকিব লাগে মইতো সেইবিলাক দিয়াৰ কাৰণে সমৰ্থ নহয় মই নিজে ইমানৰ মানুহ নহয় মই নিজকে যোগ্য বুলি নাভাবোঁ মই শব্দৰ ব্যুৎপত্তি মই বিচাৰি উলিয়াব নোৱাৰোঁ বা তাৰ উচ্চাৰণবিলাক নিৰ্দেশ কৰা ইমানখিনি কাম মই কৰিব নোৱাৰোঁ গতিকে মই কেৱল শব্দৰ অৰ্থ দিম আৰু অলপ প্ৰয়োগৰ উদাহৰণ দিম গতিকে মই সেইখন শব্দাৰ্থ নিৰ্দেশ নাম দিব খুজিছিলোঁ পাছত ভাবি চালোঁ যে বেলেগ বেলেগ অভিধান চাই দেখিলোঁ যে আৰু বাকী কেইবাখনো হেমকোষৰ বাহিৰে বাকী পাছত ওলোৱা কেইবাখনো অভিধানত দেখোন শব্দৰ অৰ্থহে আছে তাততো ব্যুৎপত্তিৰ উল্লেখ নাই গতিকে তেওঁলোকে যদি অভিধান বুলি নাম দিব পাৰিছে মইনো কিয় নোৱাৰিম গতিকে মই শেষত ঠিক কৰিলোঁ যে নাই এখন পাছত কৰি গৈ থাকোঁতে দেখিলোঁ যে এইখনটো সংক্ষিপ্ত নহ'ব ডাঙৰ হ'ব কাৰণ মই যত্ন কৰিছোঁ প্ৰতিটো শব্দৰে যিমানবোৰ অৰ্থ হ'ব পাৰে বিভিন্ন প্ৰসংগত সেই অৰ্থবিলাকৰ যিমান পাৰি প্ৰায়োগিক উদাহৰণ মই দি গৈছোঁ বাক্য বা বাক্যাংশত দেই যাতে ছাত্ৰ ছাত্ৰীৰো সুবিধা হয় যে এই শব্দটোৰ অৰ্থটোহে দিলোঁ কিন্তু প্ৰয়োগটো কেনেধৰণে হ'ব কেনেধৰণৰ বাক্যত কৰিম সেই উদাহৰণবোৰ দি গৈছোঁ দি যোৱাৰ কাৰণে মোৰ ডাঙৰ হৈ গৈছে আকাৰটো যেতিয়া দেখিলোঁ যে নাই এইটো সৰু হৈ নাথাকিব যেতিয়া সংক্ষিপ্ত শব্দটো বাদ দিলোঁ দেই বাদ দি পেলাই মই নামটো সলনি কৰিলোঁ যে সহজ ব্যৱহাৰিক শব্দটো ব্যৱহাৰ কৰা নাই মই প্ৰায়োগিক সহজ প্ৰায়োগিক অভিধান এতিয়া মোৰ অভিধানখন কিমান পৃষ্ঠা হ'লগৈ জানা 1334 পৃষ্ঠা 1334 পৃষ্ঠা তাত প্ৰায় 35,550টামান শব্দ আছে তাতকৈ সৰুটো মই নোৱাৰিলোঁ কৰিব গতিকে সেইটো অসুবিধা আছে এতিয়া যিহেতু আমি অভিধানৰ কথা পাতি আছিলোঁ মই এইখিনিতে সুধিব বিচাৰোঁ যে মানুহে কয় যে অসমীয়া ভাষাটো শিকিবলৈ অকণমান কঠিন ইংৰাজীতকৈ বা বেলেগ ভাষাতকৈ আপুনি কি ক'ব এইটো আমাৰ অসমীয়া মানুহৰ মই কৈছোঁ এইটো আত্মচেতনাহীনতা আৰু হীনমন্যতা বোধ জানে তাৰ পৰিণতিতে এনেধৰণৰ কথা শুনিবলৈ পোৱা যায় আমি হিন্দীটো সহজে শিকিব পাৰোঁ অথচ হিন্দী মই যে মানে হিন্দীৰ এই যিটো লিংগ ব্যৱস্থা যিটো জেণ্ডাৰ ছিষ্টেম ইমান ইৰেচনেল ইমান কোনটো কিতাপখন স্ত্ৰীলিংগ হয় কিবা টেবুলখন পুংলিংগ হয় এনেধৰণৰ কথাবোৰ যে
ট্ৰেইনখন ষ্ট্ৰিলিং মই সেইবোৰ বুজি নাপাওঁ মই সেইকাৰণে হিন্দীটো মোৰ কাৰণে বৰ টান বিষয় মানে ভাষা দেই কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক মন কৰিবা তুমি ইমান সুন্দৰ হিন্দী ক'ব পাৰে ইংৰাজীটো সহজে ক'ব পাৰে কিন্তু সেইবিলাকতো সহজ ভাষা নহয় হা নিজৰ ভাষাটোৰ প্ৰতি আমাৰ শ্ৰদ্ধা যেনেদৰে থাকিব লাগে আমাৰ নিজৰ ভাষাটোক লৈ যিটো স্বাভিমান থাকিব লাগে সেইটোৰ অভাৱ হোৱাৰ বাবে আমি শুদ্ধকৈ শিকিবলৈ যত্ন নকৰোঁ বুজিছানে কথাটো সেইকাৰণে টান হয় বহুতে কয় আকাৰ ইকাৰ হস্ৰইকাৰ দীৰ্ঘইকাৰ দন্ত ন মূৰ্ধন্য ন এইবোৰ ক'ত কোনটো প্ৰয়োগ হয় আৰে তুমি শিকিবলৈ যত্ন কৰিলেতো এইটো টান কথা নহয় যত্নই যদি নকৰা তুমি নিজে নিজে কেনেকৈ আয়ত্ত কৰিবা আৰু এইখিনিতে মই মন কৰিছোঁ কথাটো মই উলিয়াইছে যিহেতু মই ক'ব বিচাৰোঁ মই কলকাতাত যেতিয়া যাওঁ বেংগলত যেতিয়া যোৱা হয় তাত দেখোঁ সকলোৱে বেংগলী কয় জানক নাজানক তাহাঁতি বেংগলীতে ক'ব আৰু তুমি নিজে তুমি গৈও তুমি বেংগলী নক'লে তাত নোৱাৰিবা চলিব আৰু তাহাঁতি যদি বেলেগ জেগালৈও যায় মই অলপ দিনৰ আগতে কাশ্মীৰ গৈছোঁ কাশ্মীৰতো তাৰ লোকেল মানুহখিনিয়ে বেংগলী কয় কাৰণ বেংগলী মানুহ গৈ পেলাই তাত গৈ পেলাই তাহাঁতৰ ভাষা বা হিন্দীত নকয় তাহাঁতি বেংগলীতে ক'ব নাপালে নাই তো তেনেকৈ তাহাঁতিও শিকি গৈছে সেই বস্তুটো মই এইটো ভাবোঁ যে অসমীয়াটো তেনেকৈ শিকিব পৰা যায় বা ক'ব পৰা যায় কিন্তু নকয় লাজ কৰে কিজানিবা সেই হীনমন্যতা মানে নিজৰটো বেয়া লোকৰটো ভাল বুজিছানে ইংৰাজী বাক্য এটা কওঁতে বা লিখোঁতে যদি তোমাৰ ভুল হয় কোনোবাই যদি আঙুলিয়াই দিয়ে বৰ লাজ পাওঁ আমি বুজিছানে কিন্তু অসমীয়া মোৰ বৰ ভুল হয় অসমীয়া কওঁতে অসমীয়া লিখোঁতে মোৰ বৰ ভুল হয় বুলি ৰাজহুৱাভাৱে ঘোষণা কৰি আমি গৌৰৱবোধ কৰোঁ তাতে প্ৰকাশ পায় আমাৰ মানসিকতাটো যিদিনালৈকে অসমীয়া মানুহে মোৰ অসমীয়া কওঁতে লিখোঁতে ভুল হয় বুলি ক'বলৈ মানে লাজ পাবলৈ নিশিকিব সেইদিনালৈকে অসমীয়া ভাষাৰ ভৱিষ্যত কিন্তু উজ্জ্বল নহয় বুজিছানে ঠিকেই হয় মোৰ ছাৰ এজন আছিলে চেণ্ট্ৰেল স্কুলত মই পঢ়িছিলোঁ দুলীয়াজানত তাতে এজন মোৰ অংকৰ মাষ্টাৰ এজন আছিলে তেখেত মানে স্কুলৰ টিচাৰ্ছবিলাক এনেকৈ পষ্ট মানে ট্ৰান্সফাৰ দি থাকে যে তেওঁ বহুত বছৰ তাতে কৰিছিলে তাৰপিছত তেওঁৰ ল'ৰা দুটা মোৰ দেউতাৰ ওচৰত তবলা শিকিছিলে তাৰপিছত যেতিয়া তেওঁ কেইবছৰমান তাত থাকি পেলাই তাত কমেও 13 বছৰমান থাকিলে তাৰপিছত তেওঁক ইয়াত KBRRলৈ ট্ৰান্সফাৰ কৰিলে তাৰপিছত ইয়াত 5-6 বছৰমান ইয়াত আছিলে তাৰপিছত তেতিয়া সেই তাত যেতিয়া আছে বাক টিউশ্যন কৰাইছিলে তাৰপিছত যেতিয়া গৈছে এতিয়া মোক কৰাইছে মানে এনেকুৱা হৈছে বা আৰু মোৰ মাজত 8 বছৰ ডিফাৰেঞ্চ তাৰপিছত সেই তেনেকৈ তেতিয়া মানে যেতিয়া উভতি গৈছে তেতিয়া তেওঁ মানে খলখলীয়া অসমীয়া কৈছে তাৰপিছত দেউতাই ক'লে আপুনি ইমান বছৰ 13 বছৰ ইয়াত থাকি অসমীয়া নিশিকিলে তাৰ পৰা আহিয়ে মই তাত গৈ মই আপুনি মই 8 বছৰ পিছতে আহিছোঁ মই 2 বছৰতে অসমীয়া শিকিলোঁ তাত চবেই অসমীয়া কয় যোৰহাটত সকলোৱে অসমীয়া কয় কিন্তু দুলীয়াজানত কি হয় মই যদি হিন্দীত কৈছোঁ মোক হিন্দীতে কথা কয় কাৰণ দুলীয়াজানত প্ৰায়ভাগ মানুহ বাহিৰৰ পৰা অহা মানুহখিনি থাকে অইলে চইলে চাকৰি কৰে তো তেওঁলোকৰ কাৰণে মানে সেইটো অসমীয়াটো নিশিকিলেও হৈ যাব তেনেকুৱা হৈ যায় কিন্তু যোৰহাটৰ পৰা তেওঁ পুৰা ধুনীয়াকৈ অসমীয়া শিকি গৈছে যোৰহাটৰ কাৰণে এটা বৰ ভাল খবৰ হয় হয় শেষত কেইটামান ৰেপিড ফায়াৰ কুৱেশ্যন ৰাখোঁ সকলোকে দিওঁ কেইটামান কুৱেশ্যন এটা ৱৰ্ডত আনচাৰ দিলে হ'ল আৰু প্ৰথমতে সুধিব বিচাৰোঁ যে আপোনাৰ প্ৰিয় বৰগীত কোনটো এইটো বৰ ডাঙৰ কথা ক'লো কাৰণ বৰগীতৰ ৰাগবিলাক গোটেইখিনি ৰাগেই ভাল লাগে যেতিয়া চৰ্চা কৰা হয় প্ৰতিটো ৰাগৰে এটা সুকীয়া সুকীয়া তাৰ সৌন্দৰ্য আছে সেইখিনি গাওঁতে চৰ্চা কৰোঁতে ল'ৰা ছোৱালীক শিকাওঁতে তাৰ এটা বেলেগ আনন্দ পোৱা যায় তাৰ মাজৰ পৰা এটা বৰগীতৰ ৰাগ নিৰ্বাচন কৰাটো অকণমান দিগদাৰ তথাপি ভূপালী ৰাগ বুলি বৰগীতৰ ৰাগ এটা আছে ভূপালী ৰাগত এটাই বৰগীত আছে দেই আৰু সেই ৰাগটো বৰ ভাল লাগে মানে সেই ৰাগৰ বৰগীতটো আপোনাৰ প্ৰিয় অকণমান গুণগুণাই
বিৰহে আকুল গোপী আমাকো নিমিত্ত জুৰে নয়ক গীৰ জুৰে নয়নক নীৰ থিৰ নহে চিত্ত খুব ভাল লাগিছে বৰ প্ৰাণস্পৰ্শী সুৰটো মই ভালকে গাব পৰা নাই এতিয়া মোৰ অলপ অসুবিধা পাই আছো খুব ভাল লাগিছে ভূপালী ৰাগটো যে শাস্ত্ৰীয় সংগীতত যেনেকে না তাৰ হিন্দুস্তানীৰ লগত ইয়াৰ মিল নাই মানে জাস্ট নামটো বহু ৰাগৰ নাম মিলে এইটো অমিলৰ বহু কাৰণ আছে সেইবোৰ আলোচনা কৰিবলৈ বহুত গাব লাগিব কাৰণ হিন্দুস্তানী সংগীত এই তোমাৰ শংকৰদেৱৰ সময়ৰ পৰা শংকৰদেৱৰ সময়টো আজিৰ পৰা প্ৰায় 600 বছৰ আগৰ সেই তেতিয়াৰ পৰা যোৱা 600 বছৰত হিন্দুস্তানী সংগীতৰ যিখিনি বিৱৰ্তন হৈছে বৰগীতৰ ৰাগতটো সেইখিনি হোৱা নাই সেই সময়ৰ ৰাগ শংকৰদেৱে যি ধৰণে আয়ত্ত কৰিছিলে সেই ৰূপতে মোটামুটিভাৱে ৰৈ আছে যিহেতু গুৰুমুখী বিদ্যা হিচাপে নামঘৰৰ ভিতৰত একান্ত বাধ্যবাধকতাৰ মাজেদি চৰ্চা কৰি থকা এটা গুৰু পৰম্পৰাৰ মাজেদি ৰক্ষিত হৈ আছে ৰাগ তালবোৰ কিন্তু হিন্দুস্তানী সংগীতৰ ক্ষেত্ৰত মই ইতিহাস ক'বলৈ নাযাওঁ এতিয়া বহুত দীঘল হ'ব বহুত বিৱৰ্তন হৈছে মোগল যুগত তানসেন প্ৰমুখ্যে দ্ৰুপদীয়া সকলৰ পৰীক্ষা নিৰীক্ষাৰ মাজেদি কত পৰিৱৰ্তন হ'ল ৰাগবিলাকৰ ৰাগ ৰূপৰ সলনি হৈ গ'ল গতিকে আজিৰ তাৰিখত আমি যদি হিন্দুস্তানী খেয়ালৰ ৰাগ এটাৰ লগত বৰগীতৰ ৰাগ এটা তুলনা কৰিব যাওঁ তুলনা হ'ব কিবা আমি সাদৃশ্য হয়তো পাব পাৰোঁ কিবা বৈসাদৃশ্য পাব পাৰোঁ কিন্তু মাপকাঠি হিচাপে যদি হিন্দুস্তানী ৰাগ এটাক লৈ পেলাই বৰগীতৰ ৰাগ এটাক বিচাৰ কৰিবলৈ যাওঁ এইটো ভুল হ'ব অনৈতিহাসিক এটা ভুল হ'ব এইটো ইতিহাস বিৰুদ্ধ এটা ভুল হ'ব বুজিছানে কথাটো মোৰ দ্বিতীয় প্ৰশ্নটো আছিলে যে আপোনাৰ প্ৰিয় ৰাগ কোনটো এতিয়া গমেই পালোঁ ভূপালীটো আপোনাৰ প্ৰিয় বৰগীত শিকিবলৈ কি বস্তু আৰম্ভণিতে দৰকাৰ হয় কণ্ঠত সুৰটো লাগিবই আমাৰ বহু ল'ৰা ছোৱালীৰ বহু মানুহৰ স্বাভাৱিকতে কণ্ঠত সুৰ থাকে চাৰেগামা নিশিকাকৈও আমাৰ সত্ৰীয়া মানে গায়নসকলতো পৰম্পৰাগতভাৱে যিসকলে এই বস্তুখিনি ৰাগখিনি ধৰি ৰাখিছে তেওঁলোকেতো কেতিয়াও এই হাৰমনিয়াম লৈ পেলাই চাৰেগামা ৰেৱাজ কৰি পেলাই তেওঁলোকে অভ্যাস কৰা নাছিল গুৰুমুখী বিদ্যা হিচাপে পৰম্পৰাগতভাৱে তেওঁলোকে বস্তুখিনি ৰাখিছে ধৰি আৰু সেই মানুহখিনিৰ স্বাভাৱিকতে কণ্ঠত সুৰ আছে আজিও তেনেকুৱা মানুহ আছে তৎসত্ত্বেও আজিৰ তাৰিখত আধুনিক সময়ৰ লগত তাল মিলাই আমি যেতিয়া সংগীত হিচাপে যেতিয়া বৰগীতৰ চৰ্চা কৰিম নামঘৰৰ ভিতৰত আমি গাওঁতে কোনো চৰাচৰি যন্ত্ৰ নোহোৱাকৈয়ে গাই দিওঁ আমাৰ কেতিয়াবা তোমাৰ মাত ইমান ওপৰলৈ গুচি যায় মাত চাত ফাটি যায় স্কেল মানে হাৰমনিয়ামৰ ৰিডৰ বাহিৰ হৈ যায়গৈ সৰুতে আমি এইটো তেনেকুৱাকৈও গাব পাৰিছিলোঁ আজিকালি গাবলৈ অকণমান অসুবিধা হয় মাত ভাগি যায় ফাটি যায় বেছি ওপৰলৈ গালে সেই পৰ্যায়ত আমি গাইছিলোঁ
কিন্তু এতিয়া আজিৰ তাৰিখত তুমি যদি বৰগীতৰ চৰ্চা কৰিব খোজা প্ৰথমতে স্বৰগমৰ চৰ্চা কৰিবই লাগিব মানে শাস্ত্ৰীয় সংগীতৰ ভিত্তিটো থাকিলে কণ্ঠত সুবিধা হয় আৰু মই বিশেষকৈ নোটেশ্যন দিয়েইটো শিকাওঁ স্বৰলিপি দি শিকাওঁ মোৰ কিতাপত স্বৰলিপি দিছোঁ ৰাগবিলাকৰ বৰগীতবিলাকৰ আৰু মই শিকাবলৈ হ'লেতো স্বৰলিপি দিয়ে শিকাওঁ গতিকে সেইখিনি লাগিবই শাস্ত্ৰীয় সংগীতৰ ভিত্তিটো লাগিব আৰু শেষত আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনি শেহতীয়াকৈ এখন কিতাপ উলিয়াইছিলে ভাষা বিজ্ঞান অকণমান সেই কিতাপখনৰ বিষয়ে কওকচোন ভাষা বিজ্ঞান নহয় অলপ ভাষা চৰ্চা নাম দি পেলাই মই সৰু পুস্তিকা এখন উলিয়াইছিলোঁ দেই 2022 চনত ওলাইছিলোঁ সেইখন মানে কি হ'ল মই তোমাক ক'লোঁ নহয় যে মই কিছু বছৰৰ আগৰ পৰা এই আমি সততে কৰা ভুল ভ্ৰান্তিবিলাকৰ আলোচনা কাগজত লিখি মেলি আছিলোঁ তাৰ শেহতীয়াকৈ ফেচবুকত তো সেইটো মই আৰম্ভ কৰিছিলোঁ সেই ফেচবুকত অলপ ভাষা চৰ্চা নাম দি পেলাই মই এনেকুৱাবিলাক এই বাতৰি কাগজৰ শিৰোনামৰ ভুল বা এনেই আমি সততে কৰা ভুল এইবিলাক আলোচনা কৰি আছিলোঁ মানুহে এইবিলাক ভাল পাইছিলে ভাল পাই বহুতে মোক পৰামৰ্শ দিলে যে আপুনি এখন কিতাপ আকাৰে উলিয়াই পেলাকচোন সেইমতে মই উলিয়াইছিলোঁ 2022 চনৰ ডিচেম্বৰ মাহত প্ৰকাশ হৈছিল এতিয়া সেইখনৰ আকৌ মই এতিয়া অলপ সংশোধন কৰি আৰু অলপ পৰিৱৰ্ধিত ৰূপত দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিও চলাই আছোঁ আগতকৈ অলপ আকাৰটো বাঢ়িব বৰ বেছি ডাঙৰ নহয় হয় খুব ভাল লাগিছে আপোনাৰ লগত কথা পাতি ধন্যবাদ আমি শেষ কৰিব লৈছোঁ আপুনি ইয়াত আহিলে আমাক সময় দিলে আপোনাৰ কেনেকুৱা লাগিলে মোৰ বৰ ভাল লাগিলে তুমি মোক মাতিলা তোমাৰ পডকাষ্টৰ অতিথি হিচাপে ইমানখিনি সময় মোক বিভিন্ন কথা মোৰ পৰা জানিবলৈ বিচাৰিলা আৰু তোমাৰ পডকাষ্টৰ যোগেদি ৰাইজকো জনাবলৈ পাই ভাল পাইছোঁ মই আৰু এই কথাবোৰ আচলতে মই ক'বলৈ বিচাৰিয়ে থাকোঁ সভাই সমিতিও কওঁ কিতাপ পত্ৰ প্ৰবন্ধ পাতিটো লিখিছোঁ যিমানক পাৰি ক'বলৈ পালে ভাল লাগে হয় আৰু বহুতে জানিবও পাৰে বিশেষকৈ ময়ো যে যিখিনি গম নাপাইছিলোঁ কিছুমান কথা মই একেবাৰে নাজানিছিলোঁ সেইখিনি কথাও মই জানিবলৈ পালোঁ তাৰ বাবে অশেষ ধন্যবাদ আমাক ৰাস্তা দেখুৱাৰ কাৰণে সদায় আশীৰ্বাদ কৰিব আমি যাতে এনেকৈ আগবাঢ়ি যাওঁ আশীৰ্বাদ কৰে ধন্যবাদ আজিৰ এপিছ'ডটো চাই যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এইদৰে ভিডিঅ'ছ যদি আৰু বিচাৰে কমেণ্ট কৰিব ধন্যবাদ হয় নি শেষেই হৈছে আমাৰ বেছি নাই এইখিনি ৰেকৰ্ডেড হ'ল নে নাই এইখিনি অকণমান কমি গৈছে বুলি কৈছে সোনকালে শেষ কৰিবলৈ কৈছে